এখন ঘৰ এগৰাকী মহিলাই কৈছে যে এই ল'ৰাজন আহিল এদিন ইফালে পাৰ হৈ গৈছিল আমাৰ দুখ দেখি ঘৰখন বনাই নিলে এইটো আপুনি আগতো চালে ঘৰটো কেনেকুৱা অৱস্থা আছিলে এতিয়া ঋষি ছাৰটো আহি পিনে এতিয়া ঘৰটো ধুনীয়াকৈ বনাই দিলে এগৰাকী ব্যক্তিয়ে কৈছে যে এজন ব্যক্তি আহিল হঠাৎ তেওঁ সেইখন গাঁৱৰ নামঘৰটোলৈ আহিছিলে আৰু তাৰপিছত ৰাস্তাটো বেয়া দেখি গোটেই ৰাস্তাটো বনাই দিলে তেতিয়া তেখেতে ক'লে যে হ'ব ঠিক আছে মই এই ৰাস্তাটোত আমি চেইন কেবল পেলাই দিম মই নিজে পেলাই দিম মোৰ নিজৰ পকেটৰ পইচা তেখেতে কথা দি গ'ল কথামতে আমাক মাতিলে আমি গ'লোঁ সিদিনা যোৱাৰ পিছতে আমাক আজিৰ তাৰিখত তেখেতলোকে চেইন কেবল পেলাই দিছে তেখেতে আজি পূৰা চেইন কেবল যুৱকজন আমাৰ ৰঙানদী সমষ্টিৰ ঋষিৰাজ হাজৰিকা অষ্টম শ্ৰেণীত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া ভাবা নাছিলোঁ মই ৰাজনীতি কৰিম কিন্তু মই প্ৰথম নিৰ্বাচনে খেলিছোঁ অষ্টম শ্ৰেণীত টিকট পাবৰ কাৰণে পইচা কিমান প্ৰয়োজনীয় মই ইলেকশ্যন খেলিম মই জিকিলোৱে আৰু জিকাৰ পিছত যেন আপুনি কামবোৰ কৰি আছে অলৰেডি আপুনি মেণ্টেলি ভাবি থৈছে নেকি মই জিকিলোঁ দুচকু তুৰি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ আজিৰ ভিডিঅ'ত এনে এগৰাকী অতিথি আহিছে যিগৰাকী অতিথিক মই আজিৰ পৰা প্ৰায় 8 বছৰৰ আগতে তেখেতক লগ পাইছিলোঁ আৰু তেতিয়া লগ পাওঁতে তেখেতৰ চেহেৰা অলপ বেলেগ আছিল আৰু আজি যদি তেখেতক আপোনালোকে দেখে তেতিয়াহ'লে আকাশ পাতাল পাৰ্থক্য তেতিয়া মই যেতিয়া তেখেতক লগ পাইছিলোঁ 8 বছৰৰ আগত তেতিয়া তেখেত এটা বেলেগ সমষ্টিৰ পৰা আছিল আজি তেখেত বেলেগ সমষ্টিত আছে আজিৰ পৰা 8 বছৰ আগতে যেতিয়া মই তেখেতক লগ পাইছিলোঁ তেতিয়া তেখেতে মোক আমন্ত্ৰণ কৰিছিল এটা বিশেষ অনুষ্ঠানৰ বাবে কৃষকসকলক লৈ পেলাই এটা অনুষ্ঠান কৰিছিলে আৰু তাতে মই গৈছিলোঁ তেতিয়া মই নিউজ 18ত আছিলোঁ আৰু তাতে এগৰাকী শিল্পীও গৈছিলে তেওঁৰ লগত অনুষ্ঠান হৈছিলে কিন্তু আজি মই তেখেতক আমন্ত্ৰণ কৰিছোঁ মোৰ ষ্টুডিঅ'লৈ গতিকে গমেই পাইছে তেখেত কোন হ'ব পাৰে ঋষিৰাজ হাজৰিকা নমস্কাৰ জনাইছোঁ মই প্ৰথম প্ৰশ্নটো এইটোৱে যাব 8 বছৰ আগৰ ঋষিৰাজ হাজৰিকা আৰু আজিৰ ঋষিৰাজ হাজৰিকা একদম সম্পূৰ্ণ পৰিৱৰ্তন কেনেকৈ এই ট্ৰান্সফৰ্মেশ্যন নহয় চাওক আচলতে আপুনি 8 বছৰ আগৰ ঋষিৰাজ হাজৰিকা আৰু এতিয়াৰ ঋষিৰাজ হাজৰিকা ক'লে মোৰ কেইবাটাও দিশতো হ'ব আপুনি এতিয়া মোক চাগে ভাবি আপুনি মোৰ হেল্থটোৰ কথা সুধিছে যদি প্ৰথম হেল্থটোৰ কথা যদি সুধিছে যে চাওক মই অনুভৱ কৰিছিলোঁ আৰু কাৰণ এটা মোৰ দুটা বস্তু আছিল মই খাই খুব ভাল পাইছিলোঁ আৰু খাই ভাল পোৱাৰ পাছতে আৰু যিহেতু মোৰ দেউতা মা আপুনি জানে যে আপুনি গমো পায় যে মোৰ মা দেউতা 2019ত ঢুকাইছে আৰু আজি 23ত মাও ঢুকাইছিল তো দেউতাও ঢুকাইছিল চুগাৰ পেচেণ্ট আছিল আৰু মাও চুগাৰ পেচেণ্ট আছিল তো জন্মগতভাৱে মোৰ চুগাৰ অহাটো এটা একদম মানে এটা হেৰি কথা থাকিবলগীয়া আছিল তো মই ভাবিলোঁ যে ভগৱানে ইমান দিন চুগাৰ নোহোৱাকৈ যেতিয়া ৰাখিছে সেইটো মোৰ ৱেইট আছিল 130 কেজি 130 আজি মোৰ ৱেইট 80 এতিয়া মোৰ 80 কেজি মোৰ প্ৰায় 1.5 বছৰ 2 বছৰ তো মই ৱেইট লছ কৰিলোঁ ডাইট কৰিলোঁ এতিয়া মই লাষ্ট 2 বছৰ ধৰি ভাত এটাও খোৱা নাই ৰুটি মই এখন নাখাওঁ এখনো নাখাওঁ মই লাষ্ট 1 year মই লিকুইডত আছিলোঁ ফুল ফেজত লিকুইডত কি খায় চুপ টুপ যিকোনো দালি চুপ ভেজিজ মানে শাক পাচলি যিকোনো ধৰণৰ আৰু মানে ভাত আৰু ৰুটি একেবাৰে নাখাইছিলোঁ একদম ফুল ফেজত একো নাখাওঁ ফ্ৰুটছ মই আগৰ পৰা ফল মূল খুব ভাল পাওঁ খাই যিবোৰ আমাৰ থলুৱা গাঁৱত পোৱা ফল মূল আছে খুব ভাল পাওঁ আৰু যিহেতু ভাত নাখাওঁ কিন্তু মোৰ খুব মুখখনে খুব জুতি বিচাৰে চ' সেইকাৰণে মাছৰ টেঙা এইবিলাক মই চুপলৈ কনভাৰ্ট কৰি লৈছিলোঁ কাৰণ চুপ বুলি ক'লে আমাৰ মনত আহে যে আমি কোনোবা এখন ধৰা চাইনিজ চুপ কিবা এনেকুৱা ধৰণৰ মোৰ চুপ বুলি ক'লে আপুনি তাত দুপৰ টেঙা পাতে দি মই মাছকে বনালে বা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ যিবিলাক থলুৱা শাক পাচলি আছে মানিমুনি শাকৰ মাছে বনাই লৈ চুপ টাইপত খাইছিলোঁ এনেকুৱা টাইপ আৰু এতিয়া কি খাই থাকে এতিয়াও মই ভাত ৰুটিটো মই নাখাওঁৱেই একেবাৰে আপোনাৰ এইবিলাক ফল মূল মাছ মাংস এইবিলাকতো চব খাওঁৱেই আৰু বেছিভাগ সময় যিহেতু মই অলপ ধৰ্মৰ ক্ষেত্ৰতে লাগি থাকোঁ বেছিভাগ থাকোঁ তো মোৰ বছৰতো প্ৰায় 50টামান দিন মোৰ বৰতে থাকে ফাষ্টিঙতে থাকোঁ কাৰণ এই মন্দিৰ গৈ থকা হয় প্ৰায় জেগাতে যোৱা হয় চ' সেইকাৰণে মানে আপোনাৰ বছৰটোত প্ৰায় 50 বা 100 দিনটো ব্ৰত থকা হয় আৰু বাকীখিনি সময়ত যিখিনি থাকোঁ ভাতটো নাখাওঁ আৰু বাপৰে সঁচাকৈ মই আজি প্ৰথম যেতিয়া তেওঁ সোমাই আহিছে মোৰ অফিচলৈ মই মানে ইমান দিন লগ পোৱা নাই প্ৰায় 3 বছৰমান তেখেতক লগ পোৱা নাই আজি সোমাই অহাৰ লগে লগে মই কৈছোঁ হয়নে নহয় ঋষিৰাজ দা হয় বোলে
তাৰপিছত ব্যায়াম কৰা হয় মানে ব্যায়ামটো কৰোঁ কাৰণ কিয় যিহেতু মই ৰাতিপুৱা পূজা কৰোঁ পূজা কৰাৰ আগতো অকণমান কিছু হেৰি প্ৰাণায়াম কৰোঁ কিবা কিবি কৰা হয় কিন্তু জিমটো মোৰ এটা যিহেতু গুৱাহাটীত থকা সময়খিনি জিমটো কণ্টিনিউ কৰিব চেষ্টা কৰোঁ কিন্তু গুৱাহাটীত নাথাকিলে আপোনাৰ তাতে যিহেতু আমাৰ গাঁও অঞ্চলত আমাৰ যিবোৰ আছে তাতে খোজকাঢ়োঁ এনেকুৱা ধৰণৰ কিছুমান আছে আৰু মানে মেইন হ'ল ফুডটো যোনটো খোৱাটো একদম কণ্ট্ৰল কৰোঁ কাৰণ খুব ইচ্ছা আছিল যে সদায় নিজক মই চাব বিচাৰিছিলোঁ যে মোৰ নিজৰ ওপৰত কিমান কণ্ট্ৰল আছে কাৰণ মই চবতকৈ ভাল পোৱা বস্তুটো আছিল খাই ভাল পাইছিলোঁ আৰু এতিয়া মই একদম আটাইতকৈ বেয়া পোৱা বস্তুটো খাই বেয়া পাওঁ মানে কিবা এটা পাবলৈ কিবা এটা হেৰুৱাব লাগে আৰু সেইটোৱে প্ৰমাণ আজি সঁচাকৈ ভাল লাগিলে তেওঁৰ পৰা শিকিবলগীয়া বহুতখিনি আছে আৰু আমি এই গোটেই অনুষ্ঠানটোত তেখেতৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম এইকাৰণেই যে তেখেতে শেহতীয়াকৈ সামাজিক কামত ব্যস্ত হৈ আছে আৰু সামাজিক কাম কিয়নো তেওঁ কৰি আছে তালৈ যদি যাওঁ তেতিয়াহ'লে আৰু অকণমান দীঘলকৈ আমি কথাখিনি পাতিম শেষলৈকে আপোনালোকে চাই থাকিব তো ঋষিৰাজ দা আপোনাৰ মনত আছে যেতিয়া আপুনি মাতিছিলে এটা কৃষকসকলক লৈ এটা অনুষ্ঠান আপুনি কৰিছিল দুবাৰ মাতিছিলোঁ এবাৰ মই লখিমপুৰ মাতিছিলোঁ আৰু এবাৰ বিপুৰীয়াত মাতিছিলোঁ নিশ্চয় তেতিয়া আপুনি এটা দায়িত্বত আছিলে সেই দায়িত্বটো কি আছিল মানে আমি সেইটো সময়ত এটা মোৰ দেউতাৰ এটা অনুষ্ঠান আছিল এটা দেউতাই এটা অৰ্গেনাইজেশ্যন কৰিছিল মোৰ জন্ম হওঁতেই দেউতাই সেই অৰ্গেনাইজেশ্যনটো কৰিছিল তো দেউতাৰ সেই অৰ্গেনাইজেশ্যনটো যেতিয়া মই দিল্লীৰ পৰা ঘূৰি আহিলোঁ তাৰ পাছত দেউতাই মোক সেই অনুষ্ঠানটো মোক কৈছিল যে এই অনুষ্ঠানটো মই জীয়াই ৰাখিব বিচাৰোঁ আৰু দেউতা তেওঁ MSc এগ্ৰি আছিল তো দেউতা মই আচলতে কৃষিৰ লগত জড়িত মই আচলতে জন্মসূত্ৰে হোৱা বুলি ক'ব লাগিব মই এইখন ফিল্ডৰ মানুহ নহয় নাছিলোঁ মোৰ দেউতাই এগ্ৰিকালচাৰ ছেক্টৰটোত কাম কৰিছে আৰু অসমৰ একমাত্ৰ যোনটো কৃষি বিশ্ববিদ্যালয়ৰ প্ৰথম জেনেৰেল ছেক্ৰেটাৰী মোৰ দেউতা মানে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ মোৰ দেউতা তো অসমৰ কৃষি ক্ষেত্ৰৰ লগত দেউতাৰ আজিও আপুনি যিসকল জ্যেষ্ঠ বৈজ্ঞানিক আছে বা যিসকলে কৃষিৰ লগত জড়িত তেওঁলোকে মোৰ দেউতাক ভালদৰে জানে তো দেউতাৰ জৰিয়তে মই সেই অনুষ্ঠানটোৰ লগত জড়িত হৈছিলোঁ আৰু দেউতা জীয়াই থকা সময়খিনিতে সেইটো খুব ভালদৰে কৰাৰ মোৰ প্ৰয়াস আছিল আৰু মোৰ সৌভাগ্য হৈছিল আমাৰ সেই সময়ত তেওঁ বিত্তমন্ত্ৰী আৰু এই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমি সেই সময়তো যথেষ্ট ভাল কাম কৰিছিলোঁ আৰু আপোনাক মোৰ মনত পৰে ত্যাগ ক্ষেত্ৰলৈ মই আপোনাক মাতি লৈ গৈছিলোঁ প্ৰথমবাৰৰ বাবে আৰু এটা নতুন পৰিকল্পনা আছিল যে কৃষক বুলি ক'লে আমাৰ মানুহৰ এটা মানসিকতা আহে যে এযোৰ ফটা চেণ্ডেল এটা বেগ আপোনালোকে দেখিছে আমাৰ অসমত তেনেকুৱা মানুহ থাকেই যিসকলে এটা বেগ লৈ বা এটা চেণ্ডেল এযোৰ পিন্ধি ঘূৰি ফুৰে আৰু আমি কৃষক বুলি ক'লে তেনেকুৱা ধৰণৰ মানুহৰ মানসিকতা কৃষক নেতা বুলি মনলৈ আহে তো আমাৰ এটা কনচেপ্ট আছিল কাৰণ মই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত কৃষকসকলৰ লগত কথা পাতিছিলোঁ বা মোৰ বহু বন্ধু মই কলেজত পঢ়ি থকা সময়তো বা ইউনিভাৰ্চিটিত পঢ়ি থকা সময়তো দিল্লীত মই যেতিয়া লগ পাওঁ মোৰ বন্ধুসকলক তেওঁলোকৰ দেউতাকসকলক মই দেখিছিলোঁ পাঞ্জাৱ হাৰিয়ানাত যে তেওঁলোকৰ কৃষক বুলি কয় কিন্তু তেওঁলোকৰ ঘৰত মই যেতিয়া যাওঁ এটা অদ্ভুত পৰিৱেশ তেওঁলোকৰ ঘৰত গাড়ী মানে আপোনাৰ আমি সেইটো সময়তে 20-30 লাখ টকা গাড়ী আমি দেখোঁ তেওঁলোকৰ ঘৰৰ যোনটো পৰিৱেশ তো আমি কৃষক বুলি যোনটো কনচেপ্ট মোৰ অসমত আছিল সেই কনচেপ্টটো সলনি হৈ গৈছিল যে কৃষক এনেকুৱা হ'ব পাৰে কৃষকে ঘৰৰ হাতত আপোনাৰ 4-5 লাখ টকা ঘড়ীও পিন্ধিব পাৰে এনেকুৱা ধৰণৰ পৰিৱেশ এনেকুৱা দেখিছিলোঁ যে পাঞ্জাৱ হাৰিয়ানাত যদি চাকৰিয়াল বুলি কয় তেতিয়া তেওঁলোকে ছোৱালীজনী বিয়া দিবলৈ বৰ ইচ্ছুক নহয় খেতিয়কলেহে দিব বিচাৰে কাৰণ চাকৰিয়ালজনৰ ওচৰত এটা লিমিটেড তেওঁৰ চ'ৰ্চ থাকে দৰমহাটোৰ 1 লাখ টকা বা খুব ভাল চাকৰি এজনৰ 1.5 লাখ টকাই যেনিবা পালে তো সেইখিনিৰ ভিতৰত তেওঁলোক প্ৰস্তুত নাছিল এজন কৃষকৰ তাৰ যোনটো আয় এইটো বহুত বেছি আমাৰ এজন হেৰিতকৈ তো সেইকাৰণে মই সেই হিচাপে আহি যেতিয়া অসমলৈ আহিছিলোঁ অসমত এটা মই অদ্ভুত পৰিৱেশ দেখিছিলোঁ কৃষক বুলি ক'লে মানুহৰ এনেকুৱা ৰাস্তাত গৈ এজন চেণ্ডেল পিন্ধা মানুহ দেখিছিলোঁ আমি মানুহজনে ৰাস্তাত ঘূৰি থাকে তেওঁ কৃষক নেতা বুলি ক'লে তেওঁ ভিজুৱেলেশ্যনটো আমাৰ মনলৈ আহে আৰু সেইখিনি সময়তে আমাৰ অসমৰ এজন ৰাজ্যপাল আছিল তো ৰাজ্যপাল তেতিয়া সেই সময়ত চাগে মই পাহৰিছোঁ ৰাজ্যপালৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াক মই নিমন্ত্ৰণ জনাব গৈছিলোঁ জগদীশ মুখী আছিল নেকি পাহৰিলোঁ দেই বা হেৰি আছিল পুৰোহিত হ'ব পাৰে দেই জগদীশ মুখীতকৈ আগত আছিল চ' মই তেখেতক নিমন্ত্ৰণ কৰিব গৈছিলোঁ তো নিমন্ত্ৰণ কৰিব যাওঁতে তেখেতে মোক সুধিছিলে আপুনি কেনেকৈ কৃষক প্ৰথম প্ৰশ্ন আছিল তেওঁৰ যে আপুনি ইমান চুট বুটত আহিছে আপোনাৰ হাতত ঘড়ী দেখিছোঁ মোবাইল আপুনি কেনেকৈ কৃষক মই তেখেতক কৈছিলোঁ যে ছাৰ মই এইটো কনচেপ্টে সলনি কৰিব বিচাৰিছোঁ যে কৃষক মানে ফটা চেণ্ডেল বা এইটো হ'ব নালাগে আমাৰ ধাৰণা আছিল চ' মোৰ সেই মানসিকতা আমি আৰম্ভ কৰিছিলোঁ আৰু মই থিমটো দিছিলোঁ যে অসমৰ কৃষিত যুৱ প্ৰজন্মৰ অন্তৰ্ভুক্তি আপোনাৰ চাগে মনত পৰে আপুনি এটা অনুষ্ঠান কৰিছিলে মই কৈছিলোঁ যে অসমৰ কৃষিত যুৱ প্ৰজন্মৰ অন্তৰ্ভুক্তি আমি যোনটো জেনেৰেশ্যনে বিলং কৰোঁ আজিৰ তাৰিখত যদি আপুনি ভাবক আমাৰ আজি বা 20 বছৰ আগৰ যদি ল'ৰাজনে যদি দেখে তাক যদি কওঁ যে তুমি খেতি কৰিব লাগিব তাৰ নাঙলটোলৈ মনত আহিব তাৰ দেউতাকৰ অৱস্থাটোলৈ মনত আহিব তো সেইকাৰণে কোনো কাৰণত তেওঁ খেতি কৰিবলৈ প্ৰস্তুত নহয় বা তেওঁ সেই ছেক্টৰটোত জড়িত হ'ব নিবিচাৰে প্ৰয়োজন সাপেক্ষে তেওঁ এখন টেম্পু কিনি টেম্পু চলাবলৈ বিচাৰিব কিন্তু তেওঁ
খেতিৰ লগত জড়িত হ'ব নিবিচাৰে কাৰণ কিয় তেওঁক এনেকুৱা এটা পৰিৱেশ আমি বাতাবৰণ কৰি দিলোঁ আৰু এনেকুৱা হৈছিল যে আপুনি খেতিয়কজনো এনেকুৱা এটা পৰিৱেশ আমাৰ মাজত আহি গৈছিল মই নিজে দেখিছোঁ যে এখন ঘৰত যদি 3টা ল'ৰা ছোৱালী থাকে তাতে যদি ডাঙৰ পিতেকজন যদি খেতিয়ক মাজুৰজন যদি আপোনাৰ ডক্টৰ বা আৰু শেষৰজন যদি ইঞ্জিনিয়াৰ হয় তো নৰ্মেলি আমি চিনাকিটো ধৰা ডাঙৰজনৰ পৰা তেতিয়া আপুনি দেখিব যে আমাৰ ঘৰখনতো যেতিয়া চিনাকি দিয়ে কি কৰে যে মোৰ ডাঙৰটো ল'ৰা মাজুৰটো ল'ৰা ডক্টৰ সৰুজন ইঞ্জিনিয়াৰ ডাঙৰটো থাকে আৰু মোৰ লগত খেতি বাতি কৰে কাৰণে মোৰ লগতে থাকে তো ক'ৰবাত নহয় ক'ৰবাত এই কৃষক বুলি ক'লে যোনটো আমাৰ এটা চিন্তা চৰ্চা আছিল এইটো সলনি কৰাৰ প্ৰয়োজন আছে বুলি ভাবিছিলোঁ আমি আৰু সেই সময়ত অসম কৃষি বিশ্ববিদ্যালয়ত এজন আমাৰ উপাচাৰ্য আছিল আমাৰ ভাইচ চেঞ্চেলৰ আছিল ডক্টৰ কমল মল্ল বুজৰবৰুৱা মই তেখেতক খুব শ্ৰদ্ধা কৰোঁ আৰু তেখেতে মোক যথেষ্টখিনি সহায় কৰিছে মোৰ জীৱনত বহুত সহায় কৰিছে মানে তেখেতে মোক আইডিয়া দিছে বহুত আৰু তেওঁৱে মোক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ যিসকল মানে চাইণ্টিষ্ট আছে বা এনেকুৱা ৰিচোৰ্চ পাৰ্চনছ আছে তেওঁলোকে মোক কথা পতাই দিছিলে আৰু সেই সূত্ৰে মই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ মই গৈছোঁ বা কথা পাতিছোঁ বা ভাল ভাল যিবিলাক আমাৰ যুৱ উদ্যোগী আছে মই কথা পাতিছোঁ তো মই বিচাৰিছিলোঁ যে অসমত এটা মানে পৰিৱৰ্তনৰ প্ৰয়োজন আছিল পৰিৱৰ্তন মানে যুৱ পৰিৱৰ্তন আমি ভাবি থাকোঁ যে পৰিৱৰ্তন বুলি ক'লে সেইটো মানে এনেকুৱা হৈছিল যে মই যে মানে মই ৰিভলিউশ্যনৰ কথা ক'লে আন্দোলনৰ কনচেপ্ট এটা আমাৰ মনলৈ আহি যায় যদি মই কৃষকৰ কথা কৈ মই এগ্ৰি ৰিভলিউশ্যন বুলি কৈ দিওঁ মানে ভাবিব যে ৰাস্তাত চাগে আন্দোলন কৰিব মোৰ মনত পৰে মই বহুত যে মানুহক যেতিয়া নিমন্ত্ৰণ কৰিব যাওঁ মোক সোধে যে আন্দোলন হ'ব নেকি কাৰণ কৃষক আৰু সেইটো এনেকুৱা এটা পৰিৱেশ কৰি দিলে কৃষক মানে আন্দোলন এনেকুৱা ধাৰণা গুচি গ'ল চ' সেইকাৰণে সেই পৰিৱৰ্তনৰ এটা চিন্তা চৰ্চাৰে আমি যুৱ কৃষক মহোৎসৱ বুলি আমি কৰিছিলোঁ যুৱ কৃষক মহোৎসৱ কৰিছিলোঁ আৰু যোৱা বছৰো আমি কৰিছোঁ আৰু এইবাৰো আমাৰ প্ৰয়াস থাকিব মাজতে কৰোণা সময়ত অকণমান হেৰি আছিল কিন্তু তাৰ জৰিয়তে আমি বহু কৃষকৰ লগত আমি তেওঁলোকৰ কথা বতৰা আমি ৰাইজৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছিলোঁ আৰু বহু উদ্যোগী আমি পাইছিলোঁ আপুনি বহুত ছাকচেছ ষ্টৰি কৰিছে মনত থাকিব আমি বিপিন চাওদাং গৈছিলে তো গৈছিল তো তেনেকৈ ধৰণে বহু আমি কাম তেনেকুৱা কৃষকৰ লগত কাম কৰিছোঁ আৰু আজিও কৰি আছোঁ কৃষকৰ লগত এতিয়া আহিলোঁ সেয়া আছিল নাওবৈচা সমষ্টি আৰু এতিয়া যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল তেতিয়া সেই জেগাখিনি এতিয়া আমি কওঁ তেতিয়াহ'লে ৰঙানদী সমষ্টি সমষ্টি আচলতে আপোনাৰ দৃষ্টিত এইটো সমষ্টি বুলি হৈছে কিন্তু মোৰ দৃষ্টিত ধৰক মই সামাজিক কামৰ লগত জড়িত হৈ থকা এজন ব্যক্তি 8ম শ্ৰেণীত পঢ়ি থকাৰ দিনৰ পৰাই সমাজ সেৱাৰ লগত জড়িত এনেকুৱা নহয় আমি আজি ৰাজনীতিৰ লগত জড়িত আজিৰ তাৰিখত যিকোনো কথা ক'লে মানুহে ভাবিব যে ৰাজনৈতিক দৃষ্টিকোণেৰে কথা কৈছে এনেকুৱা ধৰণে মানুহে ভাবে 8ম শ্ৰেণীত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া ভাবা নাছিলোঁ মই ৰাজনীতি কৰিম কিন্তু মই প্ৰথম নিৰ্বাচনে খেলিছোঁ 8ম শ্ৰেণীত যেতিয়া মই কালচাৰেল ছেক্ৰেটাৰী খেলিছিলোঁ মোৰ স্কুলত আৰু তাৰপিছতে ছাত্ৰ সন্থাৰ লগত জড়িত হৈছিলোঁ ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক আছিলোঁ লখিমপুৰত উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক আছিলোঁ আৰু সেই পৰ্যায়ক্ৰমেৰে নিজৰ আহি এটা সময়ত সংঘৰ লগত জড়িত হ'লোঁ সংঘৰ লগত জড়িত হৈ বিজেপিৰ লগত জড়িত হ'লোঁ মানে বহু মানুহে ভাবে যে আমি সমাজ সেৱা আজি এতিয়া আপুনি দেখিব যে এতিয়া ছ'চিয়েল মিডিয়া হোৱাৰ কাৰণে আৰু অকণমান আমিও এক্টিভ হৈ থাকোঁ কাৰণে আমাৰ শুভাকাংক্ষী দুই এজনে মোৰ ভাল পোৱা ব্যক্তিয়ে দুই এটা ফটো ফেচবুকত দি দিয়ে কাৰণে এইটো প্ৰচাৰ হৈ যায় আপুনি গম পায় মই ৰাখিছোঁ ভিডিঅ' কেইটামান মই উলিয়াম সেইখিনি আপুনি প্ৰচাৰ ফেচবুকত দি দিয়ে কাৰণে আপুনি গম পায় কিন্তু ৰাজনীতি কৰিছোঁ কাৰণে সমাজ সেৱা কৰিছোঁ এনেকুৱা দৃষ্টিকোণ মোৰ এনেকুৱা চিন্তা চৰ্চাৰে মই কোনোদিন কাম কৰা নাই সমাজ সেৱা কৰি ভাল পাওঁ সমাজ সেৱাৰ লগত জড়িত আছিলোঁ সেইকাৰণেহে ৰাজনীতিৰ লগত জড়িত হৈ পৰিলোঁ চাগে বুলি মই ভাবোঁ কাৰণ মোৰ ঘৰৰ যোনটো পৰিৱেশত মই ডাঙৰ দীঘল হৈছোঁ মোৰ পৰিৱেশটোৱে এটা ৰাজনৈতিক পৰিৱেশ মোৰ দেউতা AGPৰ লগত জড়িত আছিল মোৰ পিছলৈ দেউতাহঁত কংগ্ৰেছ এটা বাটাব যদিও মোৰ মা চাকৰিয়াল আছিল মোৰ মা এগৰাকী LP স্কুলৰ টিচাৰ শিক্ষক আছিল চ' আমাৰ ঘৰখনত এটা তেওঁলোকে কংগ্ৰেছক সমৰ্থন কৰিছিল তাৰ পিছলৈ মই যি ক'ৰবাত দেখিছিলোঁ যে কংগ্ৰেছ আৰু বিজেপি বুলি যদি মই চাবলৈ যাওঁ দেখিছিলোঁ যে কংগ্ৰেছত দেখিছিলোঁ যে যদি কংগ্ৰেছত নেতা হ'বলৈ হয় তেতিয়া মোৰ দেউতা মা LP স্কুলৰ শিক্ষক হ'লে নহ'ব সেইখিনি সময়ত বা আজিও মই দেখোঁ তো মোৰ দেউতা মা কোনোবা সাংসদ বা বিধায়ক হ'ব লাগিব তেতিয়া মই চাগে মোৰ হ'ব তেতিয়া মই দেখিছিলোঁ যে এটা দল আছে যিটো দলে দলৰ মাক দেউতাকৰ হেৰি মানে স্বীকৃতি নিদিয়ে আজিও আপুনি যদি চাই মই অসম চৰকাৰৰ যুৱ আয়োগৰ দায়িত্বত আছোঁ বা ভাৰতীয় জনতা পাৰ্টি ভাল দায়িত্ব পাৰ কৰি আজি ৰাজ্যিকৰ দায়িত্বত আছোঁ মোৰ কোনোদিন মোক সোধা হোৱা নাই যে তোমাৰ মা কি দায়িত্বত আছিল আজি আপুনি দেখিছে এটা নিৰ্বাচনৰ বতৰ দীপ্ৰৰঞ্জন শৰ্মা ডাঙৰে ইলেকশ্যন খেলি আছে তেওঁৰ বিপৰীতে যোনজনে খেলিছে তেওঁৰ কোনো বেকগ্ৰাউণ্ড নাই এটাই বেকগ্ৰাউণ্ড তেওঁৰ ৰকিবুল হুছেইনৰ পুত্ৰ তো আমাৰ যিহেতু কোনো আইডেণ্টিটি নাই আমাৰ ৰাজনৈতিক আইডেণ্টিটি নাছিল তো আমি বিজেপি কৰাৰ বাদে বেলেগ অপশ্যন নাছিল কাৰণ বিজেপি দলে একমাত্ৰ দল আছিল যিটো দলে মোক উচিত স্থান দিব বা মোক দেউতা কোন মোৰ মা কোন এইটো চাই মেলি মোক দলৰ স্থান নিদি মোৰ কৰ্মৰ ভিত্তিত মোৰ দক্ষতাৰ ভিত্তিত মোক স্থান দিব তেতিয়াহ'লে মই এইখিনিতে আপোনালোকক দুটা ভিডিঅ' দেখাম এটা ভিডিঅ' হৈছে
এখন ঘৰ এগৰাকী মহিলাই কৈছে যে এই ল'ৰাজন আহিল এদিন ইফালে পাৰ হৈ গৈছিল আমাৰ দুখ দেখি ঘৰখন বনাই নিলে মই প্ৰথমে ভিডিঅ'টো দেখাই লৈছোঁ ভিডিঅ'টো চাওক আপোনালোকে এটা ঘৰ এটা বাঁহৰ ঘৰ এদিনৰ ভিতৰতে কোনোবাই বনাই দিলে আৰু তাৰপিছত এই মহিলাগৰাকীয়ে এই বিশেষ ব্যক্তিগৰাকীক প্ৰশংসা কৰিছে আৰু তেওঁ কি কৈছে এবাৰ শুনক এইটো আপুনি আগতো চালে ঘৰটো কেনেকুৱা অৱস্থা আছিলে এতিয়া ঋষি ছাৰটো আহি পিনি এতিয়া ঘৰটো ধুনীয়াকৈ বনাই দিলে এতিয়া আমাৰ ল'ৰাকেইটা পানীও তিতিব নালাগে তাৰপিছত বতাহ আহিলেও চাং তলত সোমাব নালাগে এতিয়া আৰু চিধা ছাৰক ক'ম যে ঘৰটো ধুনীয়াকৈ বনাই দিছে ভগৱানক আশীৰ্বাদ সেইটো তেতিয়াহ'লে এয়া সমাজ সেৱা মানে চাওক এয়া আপুনি যে ক'লে ঘৰ বনাই দিছে যোনটো ক'লে মই ঘৰ বনাই নাই দিয়া এয়া মোৰ আদেশ এনেকুৱা ধৰণৰ যে আপুনি এটা সময়ৰ আজি মোৰ দৰে এজন মই ক'লোৱে মই এজন শ্ৰদ্ধাৰ এজন মই শিক্ষকৰ মই ল'ৰা আজি মই যোনটো জীৱন যাপন মই কৰি আছোঁ বা যোনটো পৰিৱেশত মই আছোঁ এয়া মোৰ ভগৱন্তই মোক দিছে মোৰ মা দেউতাৰ চাগে পুণ্য আছিল যাৰ ফল আজি মই পাইছোঁ কাৰণ মই মোৰ জীৱনকালত ইমান পুণ্য অৰ্জন কৰা নাই যে এই জীৱনত মই এইখিনি পুণ্য মোৰ নিজৰ হ'ব এয়া মোৰ মা দেউতাৰ পুণ্য চ' মা দেউতাই মোক দিয়াৰ পুণ্যৰ ফলত আজি মই এইখিনি পাইছোঁ তো ভগৱন্তই মোৰ এইখিনি বয়সত মই যিমান পাব লাগে মোক চব দিছে তো আজি সেই যে মানুহজনৰ কাৰণে যে কৰিছে এইটো মই কেৱল মাধ্যম এই প্ৰভু ভগৱন্তৰ মোৰ ওপৰত আদেশ যে সেই মানুহজনক মই সহায় কৰা নহয় মই তেওঁক কৰি দিয়াৰ মোৰ আদেশ আছিল তো মই কৰি দিছোঁ কিন্তু সেইটো মই কৰা নাই আচলতে মই মাধ্যমে কেৱল মই এইটো কৰিছোঁ যদি ভাবি থাকোঁ যে মই কৰি দিছোঁ এইটো মোৰ কাৰণে অহংকাৰ হ'ব সেই কৰা মোৰ ধৃষ্টতা মোৰ নাই তো মই নাই কৰা মই তাত তৃপ্তি হৈছোঁ যে মই ভাল পাইছোঁ যে মই মানুহজনে এজন যদি আজি মই যেতিয়া ঘৰখনত শুই থাকিম এতিয়া মোৰ টোপনি খুব ভালকৈ আহিব যে কোনোবা আগৰ মানুহে বৰষুণত তিতি হ'ব নালাগে এইটো মোৰ প্ৰয়াস বুজিছোঁ আৰু এটা ভিডিঅ' দেখাওঁ এইটো ভিডিঅ'ত এগৰাকী ব্যক্তিয়ে কৈছে যে এজন ব্যক্তি আহিল হঠাৎ তেওঁ সেইখন গাঁৱৰ নামঘৰটোলৈ আহিছিলে আৰু তাৰপিছত ৰাস্তাটো বেয়া দেখি গোটেই ৰাস্তাটো বনাই দিলে এগৰাকী মানুহে সেই গাঁৱৰ এগৰাকী ব্যক্তিয়ে কিবা এটা কৈছে কি কৈছে শুনি লওক কমলপুৰ গাঁও আমাৰ 30-40খন গাঁৱৰ এই ৰাস্তাটো যে এনেকুৱা বৃহৎ গাঁত যে বাৰিষা হ'লে আমাৰ ইয়ালৈ আহিবলৈ আমাৰ যিকোনো মানুহে সংকোচ কৰে তেনেকুৱাতে আমাৰ সৌ সিদিনা আমাৰ যুৱক এজন আহিলে তেখেতে আহি দেখিলে যে এই ৰাস্তাটো তেওঁ আমাৰ নামঘৰলৈকে আহিছিলে আমাৰ ইয়াতে মানে ভাগৱত পূৰ্ণিমা 20-22খন গাঁৱৰ এটা ভাগৱত পূৰ্ণিমা হয় আমাৰ সেইদিনা আমাৰ ইয়াতে ভাগৱত পূৰ্ণিমা হৈছিলে আমাৰ যুৱক এজন আহিছিলে তেখেতে দেখিলে যে ৰাস্তাটো বৃহৎ গাঁত তেতিয়া তেখেতে আমাৰ যুৱকসকলক মাতি পেলাই ক'লে যে তোমালোকৰ এইটো এটা বৃহৎ গাঁত আছে ৰাস্তাত কেনেকৈ মানুহ অহা যোৱা কৰে তেতিয়া আমি ক'লোঁ যে আমিতো এনেকৈ আমি আজি আমাৰ জন্মৰ পৰা আমি এইটো ৰাস্তাত আমি এনেকৈ অহা যোৱা কৰি আছোঁ তেতিয়া তেখেতে ক'লে যে হ'ব ঠিক আছে মই এই ৰাস্তাটোত আমি চেইন কেবল পেলাই দিম মই নিজে পেলাই দিম মোৰ নিজৰ পকেটৰ পইচা তেখেতে কথা দি গ'ল কথামতে আমাক মাতিলে আমি গ'লোঁ সিদিনা যোৱাৰ পিছতে আমাক আজিৰ তাৰিখত তেখেতলোকে চেইন কেবল পেলাই দিছে তেখেতে আজি পূৰা চেইন কেবল যুৱকজন আমাৰ ৰঙানদী সমষ্টিৰ ঋষিৰাজ হাজৰিকা তেওঁক আমি ধন্যবাদ মানে কি আৰু তেখেতক আমি একদম সুস্বাস্থ্য কামনা কৰিছোঁ তেখেত ভৱিষ্যত দিনত এজন ভাল সুনাগৰিক হওক আৰু তেখেতৰ আমি ৰাইজৰ ফালৰ পৰা আমি তেখেতক আমি আশীৰ্বাদে উপচাই পেলাইছোঁ তেখেত দীৰ্ঘায়ু হৈ থাকক আপুনি নামঘৰটোলৈ গৈছিলে বা নামঘৰ ভাগলৈ গৈছিলে ৰাস্তাটো বেয়া দেখি আপুনি বনাই দিলে মানে বনাই মই ৰাস্তাটো ঠিক দিয়া নাই কাৰণ আকৌ নক'ব এইটো এটা মই জাৰি আহে আছিলে বনাই মই ঠিক দিয়া নাই এইটো কথাটো হৈছে যে মই সেই অনুষ্ঠানটোলৈ গৈছিলোঁ তাতে এটা নামঘৰ আছিল নামঘৰ ভাগলৈ মই গৈছিলোঁ তাত তেওঁলোকৰ অনুষ্ঠানলৈ যাওঁতে মই সঁচাকৈ অত্যন্ত বেয়া ৰাস্তা আৰু আপুনি জানে যিহেতু আমাৰ তাতে বিধায়ক নাই বিধায়ক বৰ্তমান যিহেতু সমষ্টি ন আগতো কংগ্ৰেছী বিধায়কে আছিল তাত আমাৰ খুব দুৰ্ভাগ্যৰ বিষয় তাতে ভৰত নৰহ ডাঙৰীয়া বিধায়ক তেওঁক মানুহে বিচাৰিও নাপায় তেওঁক মানুহে কয় যে ঔষধত দিবলৈও বিচাৰি নাপায় বুলি কয় চ' সেইকাৰণে তেওঁক যেতিয়া নাপায় তো নোপোৱাৰ ফলত কি হৈছে যে এতিয়া আপুনি মানুহ কাৰ ওচৰত যাব তো সেইকাৰণে মই যেতিয়া গৈছিলোঁ যে মইতো ৰাস্তাটো বনাই দিব নোৱাৰোঁ তো সেইকাৰণে মই সুধিছিলোঁ যে মই কি কৰিব পাৰোঁ মই ক্ষমা খুজিছিলোঁ আচলতে আপোনালোক ইমান দুখত কেনেকৈ আছে আচলতে তেওঁলোকে কৈছিলে যে আপুনি কিবা এটা কৰক বোলো মইতো কৰাৰ মোৰ ইমানটো সাহস মোৰ নাই তই চেন গেবেল যদি 2-4 গাড়ী 5 গাড়ী মই কৰিব পাৰোঁ মই কৰি দিম তো মই কৰি দিলোঁ কিন্তু মই আপোনাক এইখিনিতো মই ক'লোঁ সেইটো মই নাই কৰা কাৰণ সেই কাম ধৰক সেই ৰাস্তাৰে মোতকৈ বহুত মইতো ধৰক এজন সাধাৰণ ল'ৰা মই কাম কৰি থকা এজন মই উঠি অহা কাম কৰি থকা ল'ৰা এজন মই ব্যৱসায়ৰ লগত জড়িত আজি আপুনি জানে আপুনি মোক ভালকৈ পাইছে আপোনাৰ লগত মোৰ এটা 8 বছৰীয়া সম্পৰ্ক আপুনি মোক আৰম্ভণিৰ পৰা দেখি আছে তো মই মোতকৈ বহুত ধনী মানুহ বা মোতকৈ বহুত মানে মইতো ধনীত নপৰোঁ তো মোতকৈ বহুত ধৰক ভাল মানুহ এইফালেদি গৈছে তেওঁলোকে ভাবা নাই বুলি মই নকওঁ তেওঁলোকৰ দৃষ্টিকোণটো হয়তো বেলেগ বা বেলেগ ৰাজনীতি কৰা ব্যক্তিও সেইটো ৰাস্তাই পাৰ তেওঁলোকৰ চিন্তা চৰ্চা বেলেগ কাৰণ মই যোনজন মানুহক
মেণ্টৰ হিচাপে লৈ ৰাজনীতিত আকৃষ্ট হৈ যাক মই হেৰি কৰোঁ ফ'ল' কৰোঁ সেই ব্যক্তিজনক ফ'ল' কৰাৰ পাছত যদি ময়ো যদি সেই ৰাস্তাদি গুচি আহিলোহেঁতেন ক'ৰবাত নকবাত মই তেওঁক অপমান কৰা হ'লোঁ আৰু সেই ব্যক্তিজন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে কেৱল অসমৰ মুখ্যমন্ত্ৰী হিচাপে চায় সকলো মানে মেক্সিমাম মানুহে তেখেতক মুখ্যমন্ত্ৰী হিচাপে বা ৰাজনৈতিক ব্যক্তি হিচাপে চায় কিন্তু হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে এজন সাংঘাতিক ভাল সমাজ সেৱক আপোনালোকে যদি চায় তেওঁ মোবাইলটোত দিনটোত কিমান কেঞ্চাৰ পেচেণ্ট কিমান মানুহৰ সমস্যা সমাধান কৰি থাকে আৰু আমি ইমান এক্টিভ হৈ থাকোঁ যে এতিয়া আমি ৰাজনীতি কৰোঁ আমি ইমান বেছি ভয় খাই থাকোঁ যে মোলৈ অহা মেছেজটো যদি মই তাক সঠিকভাৱে যদি মই উত্তৰ দি মই ব্যৱস্থা এটা কৰিব পৰা নাই বা তাৰ এটা সমস্যা সমাধান কৰিব পৰা নাই ক'ৰবাত লগত সেই মেছেজটো দাদাৰ ওচৰত যাব মানে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰলৈ যাব আৰু মুখ্যমন্ত্ৰীগৰাকীটো সমস্যাৰ সমাধান উলিয়াব তো মোৰ কাৰণে দুখৰ বিষয় যে মোৰ কাৰণে লাজৰ বিষয় আচলতে যে মই এটা এটা পৰিসৰত কাম কৰি থকাৰ পাছত যদি এটা সৰু কামৰ কাৰণে যদি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক যদি মোৰ গাঁওখনৰ পৰা যদি মানুহে ফোন কৰিব লগা হৈছে বা মেছেজ কৰিব লগা হৈছে ক'ৰবাত মই জানো কেৱল মানে ৰাজনীতি কৰা বা সমাজ সেৱা কৰাৰ কথা কৈ থকাটো সফল হৈছে জানো মানে এনেকৈ কথা পাতিলে ন ক'ৰবাত যেন কিবা এটা পৰিৱৰ্তন হৈছে তেনেকুৱা এটা অনুভৱ হয় নতুন প্ৰজন্মৰ মাজত নহয় চাওক আপুনি এইটো এতিয়া মই কৈছোঁ আপোনাৰ আগতে যে আমি ৰাজনীতি কৰা ব্যক্তি আজি যদি মই ক'ব যে হিমন্ত বিশ্ব শৰ্মা তেখেতৰ দলৰ মুখ্যমন্ত্ৰীৰ কাৰণে তেওঁ কৈছে মই আপোনাৰ আগতে কৈছোঁ আপোনালোকৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰী মোৰ কাৰণে তেওঁ গাৰ্জেন মোৰ কাৰণে অভিভাৱক তেওঁ আৰু আমি তেখেতক ওচৰৰ পৰা পাইছোঁ আমি দেখিছোঁ যে তেওঁ মানুহৰ কি পৰ্যায়লৈকে তেওঁ মানুহৰ চিন্তা কৰে আপুনি মানুহ এজনক সমালোচনা কৰিবৰ কাৰণেতো কোনো কাৰণ নালাগে আপোনাকো মই চক্ৰপাণী পৰাশৰ বুলি এনেই সমালোচনা কৰিব পাৰোঁ কিন্তু সমালোচনা হ'বৰ কাৰণেতো যোগ্যতা লাগিব আপোনাক চ' সেইকাৰণে মই কৈছোঁ যে দাদাৰ পৰা আমি যিখিনি শিকিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আমি যিটো শিকিছোঁ যে অসমৰ ৰাজনীতিৰ যোনটো স্তৰ সেই স্তৰটো আজিৰ তাৰিখত আপুনি মনত পেলাব আপুনি যেতিয়া কলেজত পঢ়ি আছিল স্কুলত পঢ়ি আছিল সেই স্তৰৰ ৰাজনীতি আৰু আজিৰ ৰাজনীতি মাজত আপুনি ডিফাৰেঞ্চটো চাওক যে আজিৰ তাৰিখত মানুহে ৰিজাল্ট বিচাৰে আজিৰ তাৰিখত মানে আপোনাৰ অকল কেৱল কমিটমেণ্ট নিবিচাৰে আপুনি কাম কৰি দিব লাগিব মানুহক দেখাব লাগিব আপুনি যে মোক ক'লে ৰাস্তাটোৰ কথা আপুনি ৰাস্তাটো কিয় কৰিলে চাওক মই ৰাজনীতি কৰা ব্যক্তি হয়তো মই সেই অঞ্চলত কেতিয়াবা ৰাজনীতি কৰা মানসিকতাৰে মই কাম কৰিছোঁ এতিয়া মই যিজন মানুহৰ ওচৰত যাম কেৱল তাক এইটো আশাই কৈ থৈ আহিম নে কেৱল কংগ্ৰেছক গালি পাৰি মই তাৰ পৰা গুচি আহিম নে যে বিধায়কজন বেয়া আজিৰ তাৰিখত মোৰ যিমানটো সামৰ্থ্য আছে যিমানটো মই কৰিব পাৰোঁ দুগাড়ী চেনগেবেল দিয়াৰ মোৰ সামৰ্থ্য মোৰ আছে তো মই প্ৰয়াস কৰিছোঁ মই আৰম্ভণিটো কৰিছোঁ তো মই লগত এইটোও কৈছোঁ যে এই ৰাস্তাইদি যদি মোৰ দৰে আৰু কোনোবা ৰাজনীতি কৰা ব্যক্তি যদি আহে তেওঁলোকো বাৰু 2 গাড়ী 3 গাড়ী চেনগেবেল আপোনালোকে লওক মোৰ উদ্দেশ্যটো এইটো নহয় যে মই চেনগেবেলটো দি নিজকে বাহ ল'ম এইটো নহয় আৰম্ভণিটোক যদি আমি কৰোঁ যে আমি বহু এনেকুৱা কাম আছে আপোনাক দেখি আৰু 10জন আহিব তো সেইকাৰণে যে আমি এনেকুৱা বহু কাম আছে যিটো কাম আপুনি মই কেৱল কাৰোবাৰ মুখলৈ চাই বহি থকাতকৈ আমি নিজে যদি আৰম্ভ কৰোঁ 2 গাড়ী চেনগেবেলৰ কাৰণে আপুনি আৰু সকলো বস্তুতে আপুনি আজি সেইকাৰণে ক'লোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া তেওঁ ৰাজনৈতিক স্তৰটো যোনটো পৰ্যায়ৰে লৈ গৈছে আজিৰ তাৰিখত সেই স্তৰত আপুনি ৰাজনীতি যিকোনো মানুহে কৰিব নোৱাৰে কাৰণ আজিৰ তাৰিখত আপুনি কাম কৰিবই লাগিব আৰু তেওঁক ইমান সহজে অসমৰ ৰাইজে পায় আমাৰ দৰে ব্যক্তি আমিতো নেতা নহয় আমিতো কাৰ্যকৰ্তা যুৱ কাৰ্যকৰ্তা আমি যদি এতিয়া আমি নিজকে নেতা বুলি ভাবি আমি যদি কেৱল ভাষণ দিবলৈ কৰিবলৈ যাওঁ তেওঁৱে ভাষণ দিবলৈ নাযায় তেওঁ ৰাইজক সমস্যা সমাধানত বিশ্বাস কৰে আৰু আপুনি যদি চাই মই যিসকল ব্যক্তিৰ সংস্পৰ্শত মই থাকোঁ আজি মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া হওক মানৱ ডেকা ডাঙৰীয়া হওক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া হওক যিসকল ব্যক্তিৰ সান্নিধ্য আমি পাই থাকোঁ আমি সেই অঞ্চলবোৰলৈ গৈছোঁ সেই অঞ্চলবোৰলৈ যেতিয়া মই নলবাৰীলৈ যাওঁ যেতিয়া মই জাগিৰোডলৈ যাওঁ যেতিয়া মই লখিমপুৰলৈ যাওঁ মই বিশেষকৈ লখিমপুৰ যিহেতু মোৰ নিজৰ নিকটৱৰ্তী বা আমাৰ হেডকোৱাৰ্টাৰ আমাৰ মূল টাউন আমাৰ লখিমপুৰে হয় আপুনি চাওক আপুনিও লখিমপুৰ আজি বা 5 বছৰ আগত গৈছিলে বা 3 বছৰ আগত মোৰ ঘৰ গহপুৰতে কৈছোঁ মই এইকাৰণে আপোনাক কৈছোঁ আপুনি গৈ থাকে সেইফালেদি তো আজিৰ পৰিৱৰ্তন আৰু লখিমপুৰৰ পৰিৱৰ্তন আপুনি আজি বা 5 বছৰ 3 বছৰ আগৰ পৰিৱৰ্তনটো চাওক সেইদিনা মানৱ ডেকা ডাঙৰীয়াই মোক এটা উত্তৰ দিছিলে যে যদি দিনটোত এবাৰ দুবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ গালি নাখায় তেতিয়াহ'লে তেওঁৰ মনটো বেয়া লাগে বোলে আপোনাৰ কি নহয় চাওক আজিৰ তাৰিখত মই ক'লোঁ না যে আজি আপুনি মোৰ কাষতে যোনটো আমাৰ কাষতে আছে লখিমপুৰ সমষ্টি মানুহে উন্নয়ন দেখিছে এতিয়া যে উন্নয়ন কেনেকৈ হয় তো মানুহৰ এক্সপেক্টেশ্যন লেভেলটো সেইটো লেভেলত গুচি গৈছে আপুনি চাওক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনিও যদি এই মুহূৰ্তত আপুনি তেখেতক এটা হোৱাটছআপ কৰে হোৱাটছআপৰ ৰিপ্লাই পাব হয়তো 1 ঘণ্টাৰ পিছত পাব কিন্তু পাব আমি দেখিছোঁ সেইটো তো আপুনি অসমৰ মুখ্যমন্ত্ৰীগৰাকী ইমান ব্যস্ততাৰ মাজত ৰাইজৰ কাৰণে সময় আছে আজি মই ক'লোঁ আপোনাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আপুনি মেছেজ কৰক এতিয়া উত্তৰ পাব আপুনি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মেছেজ কৰক আপুনি উত্তৰ পাব তো আজি মানৱ ডেকা ডাঙৰীয়াই আমি দেখি আছোঁ যে দিনে ৰাতিয়ে তেওঁ ৰাইজৰ মাজত গৈ আপুনি দেখিব কাম কৰি আছে তো তেওঁলোকে এই পৰ্যায়ত কাম কৰাৰ পাছত আমি যিসকল
যিসকলে আমি তেওঁলোকক দেখি ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ, কেৱল আমি যদি ভাবোঁ যে ৰাজনীতি মানে বিধায়ক হ'ম, আমাৰ গাড়ী হ'ব, কিবা হ'ব, ইটো হ'ব, ইটো, এইখিনি বাদ দি আপুনি ৰাইজৰ মাজত যদি আপুনি মানুহ যদি ভাল পাব নোৱাৰে, তেতিয়াহ'লে মই ভাবোঁ আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোনটো ৰাজনীতিৰ স্তৰটো যিটো পৰ্যায়ত লৈ গৈছে, সেইসকল ব্যক্তিয়ে ৰাজনৈতিকভাৱে কিমান সফল হ'ব পাৰিব, যি দলৰে নহওক, মই সেইটো নাভাবোঁ। মই যদিও সেই তাক কমেণ্ট কৰিব পৰা ব্যক্তি নহয়, মোৰ এইটো ব্যক্তিগত মতামত বা অনুভৱ যে মই যিটো দেখিছোঁ যে ৰাজনীতিৰ স্তৰটো আজিৰ তাৰিখত ইমান ওপৰলৈ গুচি গৈছে যে মানুহে কাম বিচাৰে, ৰিজাল্ট বিচাৰে, যে আপোনাক মোক কৈছিলে যে আপুনি মোক কিবা কৰিব পাৰিব নেকি, তেওঁ এইটো নিবিচাৰে মোৰ পৰা যে মই আজিৰ পৰা 15 মাহৰ পিছত বা 2 বছৰ ইলেকশ্যন খেলি জিকি আহিলে মই ৰাস্তা বনাই দিম, কিবা প্ৰতিশ্ৰুতিৰ ফুলজাৰি গ'ল আৰু গ'ল। এতিয়া মানুহক লাগিব ৰিজাল্ট, আপুনি কি পাৰিব, বোলে মই নোৱাৰোঁ, তাতো মানুহে বেয়া নাপায়। কিন্তু আপুনি মিছা আশ্বাস দি যদি আপুনি আহে যে মই আমুক কৰি দিম, তামুক কৰি দিম, সেই দিনটো গৈছে, আপুনি দেখিব। সেইকাৰণে এতিয়া লাহে লাহে সকলো ক্ষেত্ৰতে মানুহ পৰিৱৰ্তন হৈছে, সকলো ক্ষেত্ৰতে পৰিৱৰ্তন আহিছে। মই আৰু এটা প্ৰশ্নলৈ যাওঁ। ক'ৰবাত এটা সাক্ষাৎকাৰত শচীন তেণ্ডুলকাৰে কৈছিলে যে মই যদি কাইলৈ খেল এখন খেলিবলৈ যাওঁ, মই ৰাতি শুওঁতেই মই সেই খেলখন জিকোঁ আৰু পিছদিনাহে মই খেলিবলৈ যাওঁ, আল্টিমেটলি তেওঁ জিকি যায়। মোৰ প্ৰশ্নটো এইটো, আপোনাক শেহতীয়াকৈ আমি দেখা পাই থাকোঁ ছ'চিয়েল মিডিয়াত উঠা বহা কৰি থাকোঁতে, কেতিয়াবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত, কেতিয়াবা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত, কেতিয়াবা পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত, কেতিয়াবা মানৱ ডেকা ডাঙৰীয়াৰ লগত, আটাইকেইজন কোনোবা মন্ত্ৰী, কোনোবা বিধায়ক, কোনোবা মুখ্যমন্ত্ৰী, তো আপুনি এগৰাকী সাধাৰণ কৰ্মী। এতিয়া মোৰ প্ৰশ্নটো এইটো যে আপুনি ৰঙা নদী সমষ্টিত ইটো সিটোকৈ কাম আৰম্ভ কৰিছে, আল্টিমেটলি আপুনি ভাবিছেই চাগে মই ইলেকশ্যন খেলিম, মই জিকিলোৱেই, আৰু জিকাৰ পিছত যেন আপুনি কামবোৰ কৰি আছে, অলৰেডি আপুনি মেণ্টেলি ভাবি থৈছে নেকি মই জিকিলোঁ? মানে চাওক, মোৰ কাৰণে আপুনি যোনে শচীন তেণ্ডুলকাৰ যোনটো আপুনি উদাহৰণ মোক দিলে, মোৰ কাৰণে ৰাতিপুৱাটো সদায় এটা মোৰ কাৰণে এখন যুদ্ধ। বেলিটো মোৰ কাৰণে শিক্ষক এজন। বেলিটো ওলাৰ লগে লগে মই ভাবোঁ যে মোৰ উঠাৰ সময় হোৱাৰ পৰাই, কাৰণ মই শুই খুব বেয়া পাওঁ, আপুনি মোৰ লগত থকা ব্যক্তিসকলক সুধিলে গম পাব যে মই শুই খুবেই বেয়া পাওঁ। মই হাৰ্ডলি আপুনি মোৰ এতিয়াও মোৰ যোনটো ৰঙানদীৰ যোনভাগ ঘৰত মই থাকোঁ, মোৰ ঘৰত আপুনি 2-3টালৈকে মোৰ আড্ডা, মানে আমি ল'ৰাবোৰে নতুন ঘৰতো আমি কথা পাতি থাকোঁ বা আমি আড্ডা মাৰি থাকোঁ। তো মোৰ লগত থকা মানুহখিনিও এতিয়া সেইটো মোৰ এটা ডাঙৰ পৰিয়াল। মোৰ লগত থকা আপুনি দেখিব যে বহু ল'ৰা এতিয়া ইমান পৰিয়াল হৈ গ'ল যে কেনেকেনো গোট খালে আমি গমেই নাপাওঁ। তো মই কোনটো ক'ব বিচাৰিছোঁ যে মই বিধায়ক হ'ম, মই ৰাজনৈতিকভাৱে সফল হ'ম, এই দৃষ্টিকোণেৰে মই কোনোদিন কামেই কৰা নাই। আপুনি ক'লে আজি ভাবিব যে বেছি কৈছে। সঁচা কথা ক'বলৈ গ'লে আপুনি চাব যে আপুনি জানে যে কিছুদিন আগত মোৰ দুৰ্ঘটনা হৈছিল, নিশ্চয় আপুনি দেখিছিল দুৰ্ঘটনা হৈছিল। দুৰ্ঘটনাটো ইমান ডাঙৰ দুৰ্ঘটনা আছিল যে গাড়ীখন দেখিলে আপুনি ভাবিব যে ইয়াত মানুহ বাচি থকা নাই, আৰু যোনেই গাড়ীখন দেখিছে সি তেওঁ ভাবিছে যে মানুহজন জীয়াই থকা নাই। মোৰ ভাতৃয়ে উত্তমে গাড়ীখন চলাই আছিল, আৰু ভগৱানৰ ইমান আশীৰ্বাদ আছিল, যে ৰাইজৰ ইমান মৰম আছিল, ইমান আশীৰ্বাদ আছিল যে আমাৰ গাড়ীত থকা আমি 3জন মানুহৰ কাৰো একো নোহোৱাকৈ আমি ওলাই আহিলোঁ। আৰু এইখিনিতে ক'ব লাগিব যে মই ক'লোঁ নাই যে আপুনি যেতিয়া কৰ্ম কৰি যাব নহয়, আপোনাৰ আশীৰ্বাদ আহিব। ক'ৰবাত আপুনি যে ক'লে এজন সাধাৰণ কৰ্মী, মই সাধাৰণ কৰ্মী, আপুনি কৈছে মুখ্যমন্ত্ৰীৰ লগত দেখিছে, কেতিয়াবা পীযুষ হাজৰিকাৰ লগত দেখিছে। আপুনি মোৰ দৰে এজন সাধাৰণ কৰ্মীৰ যেতিয়া মোৰ এক্সিডেণ্ট হৈছে, আপুনি বিশ্বাস কৰক মোৰ অক্সিজেনত অলপ প্ৰব্লেম অহাৰ কাৰণে আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক আপোনাৰ এয়াৰ এম্বুলেঞ্চেৰে মোক দিল্লীলৈ প্ৰেৰণ কৰিছে। তো মই কিমান সৌভাগ্যৱান যে মই এনেকুৱা এটা পৰিয়ালত মই সেৱা আগবঢ়াই আছোঁ, বিজেপিৰ নিচিনা বা অসমৰ মোৰ অভিভাৱক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যিজন হিমন্ত বিশ্ব শৰ্মাই আজি যদি মোৰ দেউতা জীয়াই থাকিলেহেঁতেন সেইদিনাখনি, যদি মোৰ মা জীয়াই থাকিলে সেই কামটো মোৰ দেউতা বা মায়ে কৰিলেহেঁতেন। মোৰ যিহেতু মা দেউতা নাছিল সেই দিনটোত, তো মোৰ কাৰণে মোৰ দেউতা হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কামখিনি কৰিছিল। তো মোৰ কাৰণে অভিভাৱক হ'ল তেওঁ। আৰু চাওক যে মই যেতিয়া ICUত আছিলোঁ, যেতিয়া দিল্লী গংগাৰামত যেতিয়া মই ICUত আছিলোঁ, তেতিয়া থাকোঁতে মোৰ আন এজন ভাইটি মোৰ বিতুপনে মোক এটা ভিডিঅ' দেখাইছিল, ICUৰ ভিতৰত গৈ মোক দেখাইছিল, দাদা চাওকচোন এইটো। আপুনি বিশ্বাস কৰক সেই ভিডিঅ'টো দেখি মোৰ চকুৰ পানী ওলাই আহিছিল। আৰু তাৰ পাছৰ পৰা মই ইমান এটা মনোবল মোৰ বৃদ্ধি হৈছিল, আপুনি ভাবিব নোৱাৰে যে ভিডিঅ'টোত আছিল যে মানে আপুনি ৰঙানদী সমষ্টিৰ সেই অঞ্চলৰ খুব কম এনেকুৱা নামঘৰ আছিল চাগে, যিটো নামঘৰত চাগে মোৰ সুস্বাস্থ্যৰ কাৰণে চাকি জ্বলা নাছিল। এটা মই যেতিয়া ভিডিঅ' দেখিলোঁ, সকলো ৰাইজে গৈ নামঘৰত চাকি জ্বলাইছিল, কোনোবাই মন্দিৰ প্ৰাৰ্থনা কৰিছিল। আপুনি ভাবক যে মই এটা সাধাৰণ ল'ৰা, একেবাৰে সাধাৰণ ল'ৰা, মই একো কৰাই নাই, মই জাষ্ট এটা আৰম্ভণি কৰিছোঁ, মই ৰাইজৰ হৈ কাম কৰাৰ প্ৰয়াস কৰিছোঁ। ৰাইজে মোক ইমান সুন্দৰকৈ মোক মৰম কৰি মোক যি আশীৰ্বাদ দিছে। আৰু সেইহে ক'লোঁ নহয় যে মোৰ মা দেউতা যদি থাকিলেহেঁতেন, হয়তো মোৰ মা দেউতাই গৈ পিনি চাগে নামঘৰত চাকি দিলে মোৰ ল'ৰাটো ভাল হোৱাৰ কাৰণে, যিহেতু মোৰ কোনো নাই সেইটো সময়ত। তো মোৰ
এই ইমানেই মই সমাজ সেৱাৰ জৰিয়তে মই ইমানেই মা দেউতা ককাই ভাই মই পালোঁ যে মই আজিৰ তাৰিখত মই কওঁ সেইকাৰণে যে মই যেতিয়া ঘূৰি আহিছোঁ আহোঁতে মই মোৰ লগত অহা এজনক কৈছোঁ যে এই জীৱন ৰাইজৰ কাৰণে উৎসৰ্গিত এইটো ৰাজনৈতিক ভাষা নহয় আপুনিও মনত ৰাখিব আপুনিও লগ থাকিব আপুনি এজন যুৱ সাংবাদিক আৰু আপুনিও এটা যথেষ্ট কাম কৰি আছে মই আপোনাকো অনুৰোধ জনাম যে মোৰ এই কথাখিনি আপুনি ৰাখি থ'ব যে ল'ৰাজনৰ কামৰ আৰু মানুহজনৰ কামৰ আৰু কথাৰ মাজত সামঞ্জস্য আছেনে নাই কাৰণ মই কৈছোঁ যে আজিৰ তাৰিখত ভগৱন্তই মোক চব দিছে আজিৰ তাৰিখৰ পৰা যিমান দিন জীয়াই থাকিম এই পৃথিৱীত থাকিম কাৰণ মোৰ এবাৰ অলৰেডি মৃত্যু হৈছে সেইখিনি পৰা মই ঘূৰি আহিছোঁ মই মৃত্যুক ওচৰৰ পৰা দেখি আহিছোঁ মই মৃত্যুক অনুভৱ কৰি তোমাৰো আপোনাৰো এনেকুৱা হৈছে চ' মই মৃত্যুক ওচৰৰ পৰা মই দেখি আহিছোঁ চ' এই জীৱনটোত যেতিয়ালৈকে মই আছোঁ ৰাইজৰ মাজত আৰু ক'ৰবাত ৰাইজৰ মাজত থাকি ইমান ভাল পোৱা হ'লোঁ এতিয়া যদি মানুহ কিবা কাৰণত নাহে এনেকুৱা লাগে যে আজি মোৰ দিনটো বেয়া গৈছে নেকি কোনোবাই যদি মোক গালি দিবলৈ ফোন নকৰে মোৰ এনেকুৱা লাগে যে মোৰ চাগে মানুহে মোক বেয়া পোৱা হৈছে নেকি আপুনি গোটেই মোৰ অঞ্চলত প্ৰায় 10,000 মান মানুহৰ ওচৰত মোৰ মোবাইল নম্বৰ আছে আপুনি খবৰ কৰি চাব এজন সাধাৰণ কৰ্মীক ইমান গুৰুত্ব অকল বিজেপি দলেই দিব পাৰে এইসকল ব্যক্তিয়ে দিব পাৰে কাৰণ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক নেতৃত্বত যিখন আমাৰ চৰকাৰ আছে তাত থকা ব্যক্তিসকল চাওক পীযুষ হাজৰিকা জয়ন্ত মল্লবৰুৱা মানৱ ডেকা প্ৰত্যেকে এটা সাধাৰণ পৰিয়ালৰ পৰা অহা ব্যক্তি তেওঁলোক কোনো ৰজা মহাৰাজাৰ পিতেক নহয় তেওঁলোক একদম সাধাৰণ পৰিয়ালৰ পৰা অহা ব্যক্তি সেইকাৰণে তেওঁলোকে সাধাৰণ ব্যক্তিজনৰ তেওঁলোকৰ মনৰ কথাখিনি বুজি পায় আমাৰ যিটো মনত যোনটো কাম কৰাৰ যোনটো আগ্ৰহ আছে আগ্ৰহটোক তেওঁলোকে বুজি পায় বুলি মই ভাবোঁ আৰু সেইকাৰণে তেওঁলোক আমাৰ অভিভাৱক আৰু আমি চিম্পল কাম কৰোঁ যে তেওঁলোকে আমাক কেতিয়াবা আমাৰ হিচাপত কিছুমান আমাক কাম দিয়ে বা আমাৰ যোগ্যতা ভিত্তিক কিছুমান কাম দিয়ে সেই কামখিনি সঠিকভাৱে আমি কৰি দিয়াৰ প্ৰয়াস কৰোঁ তেওঁলোকে বিচাৰ কৰে যে এই কাম কৰাৰ যোগ্যতা তাৰ আছেনে নাই আৰু বিজেপি দলটো এনেকুৱা এটা দল আপুনি জানেই যে ইয়াত আপোনাৰ ইমান কাৰ্যকৰ্তা আছে ইমানেই ইয়াত মানে কাম কৰি থকা মানুহ আছে যে ইয়াত প্ৰত্যেকে ভাল কাম কৰি দিব লাগিব আৰু কাম কৰিলে ইয়াৰ স্থান আছে মই যদি আজি আপোনাৰ লগত বহি আছোঁ মই ক'লোৱেই নহয় আজিৰ তাৰিখত মই এটা সাধাৰণ পৰিয়ালৰ পৰা ল'ৰা এজন LP স্কুলৰ শিক্ষকৰ মই ল'ৰা আছিলোঁ মোৰ কোনো পৰিয়ালৰ আজিলৈকে ৰাজনৈতিক ব্যক্তি নাই মোৰ নিজৰ মা দেউতাৰ ক্ষেত্ৰতে হওক তো মই আজি অসম ৰাজ্যিক যুৱ আয়োগত আছোঁ আমাৰ মাননীয় তৰংগ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যোনখন আমাৰ যুৱ বিধায়ক খুব মানে এক্টিভ বিধায়ক আপুনি জানে চাগে আমাৰ নাহৰকটীয়াৰ তো তেওঁৰ নেতৃত্বত আমি কাম কৰি আছোঁ আজি সেই সুযোগ যে পাইছোঁ মই কিয় পাইছোঁ মোৰতো আপুনিয়ে কৈছে যে আপুনি এজন কাম কৰি থকা যুৱক হিচাপে ইমান কাম তো এই দলটোত বা এই ব্যক্তিসকলৰ ওচৰত কাম কৰিলে মানুহক তেওঁলোকে স্বীকৃতি দিয়ে আৰু মই ভাবোঁ আজিৰ তাৰিখত সেইকাৰণে তেওঁলোকৰ হৈ মই যে ক'লোৱে আপোনাক যে মোৰ অভিভাৱক হৈ কাম কৰিছে তেওঁলোক মোৰ মেণ্টৰ তেওঁলোকে মোক অভিভাৱক হিচাপে কাম কৰে গালিও দিয়ে গালি খাওঁ তো কাম কৰিবৰ কাৰণেতো গালি খাব লাগিব শিকিব লাগিব মানে ৰঙানদী ৰাইজে ভাবি লৈছে যে আপুনি ক'লে ইতিমধ্যে আপোনাৰ বাবে তেওঁলোকে চাকি জ্বলাইছে আপোনাক অভিযোগ দিছে অজুহাত তেওঁলোকে কৰিছে গাঁৱৰ ৰাস্তাটো বেয়া হৈছে আপোনাক ফোন কৰিছে গাঁৱত কিবা এটা বেমাৰ হৈছে আপোনাক ফোন কৰিছে ইমান মানুহে আপোনাৰ নাম্বাৰ ছেভ কৰি ৰাখিছে আল্টিমেটলি ক'ব লাগিব যে আপুনি 2026ৰ বাবে সম্পূৰ্ণ সাজু আৰু ইতিমধ্যে আপুনি সমাজ সেৱা আৰম্ভ কৰিছে আৰু সমাজ সেৱা মই এই প্ৰশ্নটো অকণমান এনেকৈ গাত লগাকৈ সুধিব বিচাৰিম যে বহুতে কয় যে সমাজ সেৱা এটা অজুহাত নেকি ৰাজনীতিলৈ অহাৰ মই এই প্ৰশ্নটো সেইকাৰণে আপোনাক সুধিছোঁ ক'ৰবাত অজুহাত নেকি মানে চাওক মই সদায় এটা কথাই মই আপোনাক কৈ আহিছোঁ যে মই আগতো ক'লোঁ যে আমি সমাজ সেৱাটো ৰাজনীতিৰ লগত এতিয়া জড়িত হৈছোঁ সমাজ সেৱা মই 8ম শ্ৰেণীত পঢ়ি থকাৰ পৰা কৰিছোঁ নিশ্চয় ঠিক আছে 8ম শ্ৰেণীত পঢ়ি থকা দিনাখন মই সমাজ সেৱাৰ লগত জড়িত মোৰ ঘৰখনলৈ এটা সমাজ সেৱাৰ পৰিৱেশ আছিল মোৰ দেউতা সমাজ সেৱাৰ লগত জড়িত আছিল আৰু আপুনি যোনটো কথা কৈছে যে আপুনি 24ত বিধায়কৰ কথা কৈছে 26ত বিধায়কৰ কথা কৈছে তেনেকুৱা ধৰণৰ চাওক আমি ৰাজনীতি কৰা ব্যক্তি চবৰে এটা ডেষ্টিনেশ্যন থাকিব সেইটো এটা বেলেগ কথা মই এইটো নকওঁ যে মোৰ তেনেকুৱা ধৰণৰ চিন্তাৰ চৰ্চা নাই কিন্তু আপুনি মোক যদি লক্ষ্য ৰাখে আপুনি দেখিব যে দলীয় দায়িত্বত মই অসমৰ বিভিন্ন প্ৰান্তত মই দলীয় মিটিং মাতাং কৰোঁ বা কৰি থাকোঁ আপুনি ৰঙানদী সমষ্টিৰ ভিতৰত মোক দেখিব মই বেছিভাগ সময় দলীয় মিটিঙতকৈ কোনোবা নামঘৰত মই সেৱা লৈ আছোঁ কোনোবা ৰাইজৰ ঘৰত মই সকাম খাই আছোঁ বা ক'ৰবাত আপুনি যিকোনো ধৰণৰ যিবিলাক আমাৰ মানে যিবিলাক সামাজিক অনুষ্ঠানৰ লগতে মই বেছিকৈ ব্যস্ত থাকোঁ আৰু তাতে যদি মোৰ ভাষণবোৰ আপুনি শুনে তাতো মই কওঁ যে আপোনালোকে মোক ৰাজনৈতিক ব্যক্তি বুলি ভাবি আপোনালোকৰ পৰা কেৱল ৰাজনৈতিক ব্যক্তি বুলি ভাবি মোক আপোনালোকৰ পৰা আঁতৰাই নাৰাখিব মোক যুৱ নেতা বুলি ভাবি মই অনেষ্টলি আপোনাক কৈছোঁ আজিও মই কৈ আছোঁ মোক কোনোবাই নেতা বুলি ক'লে মই খুব নিজকে লাজ পাওঁ কাৰণ নেতা হোৱাৰ যোগ্যতা মোৰ এই মুহূৰ্তলৈকে অহা নাই আৰু মই তেওঁলোককো অনুৰোধ জনাম যিকোনো এজন ব্যক্তিয়ে যদি এমাহ 2 মাহ 3 মাহ 4 মাহ এবছৰ 2 বছৰ যেতিয়া কাম কৰি দিয়ে তেওঁক অতি সোনকালে তেওঁক নেতা বনাই দিয়াৰ যোনটো আমাৰ এটা ছিষ্টেম বহুত জেগাত থাকে এইটো হ'বই নালাগে কাৰণ সেই মানুহজনক নেতা হোৱাৰ যোগ্যতাটো কাৰণ চাওক আজি মই ক'লোঁ আপোনাক যে কোনোবা এজন ব্যক্তিয়ে সমাজ সেৱাৰ
যিটো না মানে সন্মান, সেই সন্মানটো পাবৰ কাৰণে কোনোবাই 20 বছৰ 25 বছৰ ত্যাগ কৰিছে। সেই একেজন ব্যক্তিৰ লগত 25 বছৰ ত্যাগ কৰা এজন ব্যক্তিৰ লগত যদি কোনোবা এজন 2 মাহ 3 মাহ বা 4 মাহ বা এবছৰ আগত ৰাজনৈতিক দৃষ্টিকোণেৰে গৈ সমাজ সেৱা কৰা মানুহজনৰ লগত যদি উঠাই একেখন গামোচাকে দুজনক মানে একে মঞ্চত পিন্ধোৱা হয়, ক'ৰবাত নহয় ক'ৰবাত সেই 25 বছৰ ত্যাগ কৰি থকা ব্যক্তিজনক অসন্মান কৰা নহ'ল জানো? তো সেইকাৰণে মই মোৰ ক্ষেত্ৰত কওঁ যে মোক সমাজ সেৱক, যুৱ নেতা এইবোৰ নামেৰে সম্বোধন নকৰি ৰঙানদী সমষ্টিত মই প্ৰতিখন গাঁৱত মই নিজৰ ভায়েক, ভতিজাক, ভাগিনীয়েক, নাতিনীয়েক এই চিষ্টেমত থাকি মই ভাল পাওঁ। কাৰণ মই ক'লোৱে নহয় আপোনাক, যিদিনাখনি মোৰ যাব লগা হ'ব তাত মোক বাকী এইবিলাক কোনোৱে মোক বচাব নোৱাৰে। মই কৰি যোৱা ভাল কামখিনিহে হিচাপ হ'ব, আৰু সেই হিচাপতহে মই আকৌ ICU পৰা ওলাই আহিব লাগিব। এইটো মই বুজি পাই গ'লোঁ। তো সেইকাৰণে মই একদম স্পষ্ট কথা যে মই ৰাজনীতি কৰিছোঁ, মই বিধায়ক হ'ম নহ'ম, মই কিবা ৰাজনৈতিকভাৱে মই স্বীকৃতি পাম নাপাম, এইটো চিন্তা কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে বা দলৰ আমাৰ অভিভাৱকসকল আছে, ভাৰতীয় জনতা পাৰ্টীৰ অভিভাৱকসকল আছে। তেওঁলোকে বিচাৰ কৰিব, যদি ভাবে যে এই ল'ৰাজনৰ যোগ্যতা আছে, তেওঁক কাম কৰা সেইকাৰণে বিবেচনা কৰে। আপুনি দেখিছে আজি এই দলটো পবিত্ৰ মাৰ্ঘেৰিটাক আজি কেন্দ্ৰীয় মন্ত্ৰী বনাইছে, এই দলেতো আজি আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী বনাইছে, আজি পীয়ুষ হাজৰিকাক মন্ত্ৰী বনাইছে। তো মই কৈছোঁ যে মানৱ ডেকা এজন প্ৰফেচৰ ল'ৰা আজি তেওঁক বিধায়ক বনাইছে। তো মই সেইকাৰণে কৈছোঁ যে আপুনি যদি মোৰ যোগ্যতা আছে বা মোৰ কাৰণে ভাবিবৰ কাৰণে, যিহেতু মই ক'লোৱেই মোৰ অভিভাৱকসকল আছে, তেওঁলোকে বিবেচনা কৰিব যে এই ল'ৰাজনক প্ৰয়োজন আছে নেকি। আৰু যদি তেখেতে প্ৰয়োজন নাই, তেতিয়া মই সমাজ সেৱা কৰাত মই ভালেই পাওঁ ৰাইজৰ মাজত থাকি। মই ক'লোৱেই আপোনাক, যদি মোৰ ঘৰলৈ ৰাইজ নাহে, ৰাইজ যদি মোৰ ঘৰলৈ নাহে, তেতিয়া মোৰ দুখ লাগে যে ৰাইজ আজি মোৰ ঘৰলৈ অহা নাই। আৰু আপোনাক এইখিনিতো মই কৈ থওঁ যে মোক ভগৱন্তই মোক যিমানখিনি পাব লাগে, আজি ব্যৱসায়িকভাৱে মই সফল হৈছোঁ। আজি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছোঁ। এইটো ভগৱানৰ আশীৰ্বাদ, ৰাইজৰ মোৰ মৰম। তো এইখিনি বয়সত মই যিমান পাব লাগে মই পাইছোঁ। তো ইয়াৰ পাছত মই ৰাজনীতি কৰি মই বহুত বেছি মোৰ সম্পত্তি অৰ্জন কৰিম, মই কিবা কৰিম, এই দৃষ্টিকোণেৰে মই ৰাজনীতি কৰাও নাই বা সমাজ সেৱাও কৰা নাই। মোৰ কথাটো হৈ গ'ল যে আজি যিটো ৰাস্তাত মই চেনগেবেল 2 গাড়ী পেলাই দিছোঁ, কাইলৈ যদি মই বিধায়ক হৈ আহোঁ বা এটা মই স্বীকৃতি পাওঁ, বা মই যদি কেতিয়াবা মই মানে প্ৰতিনিধি হৈ আহিব পাৰোঁ ক'ৰবাত যিকোনো ক্ষেত্ৰতে, তেতিয়া মই সেই ৰাস্তাটো কিজানি পকা কৰি দিব পাৰোঁ। আজি মোৰ ওচৰলৈ বহু মানুহ আমাৰ ঘৰলৈ যেতিয়া আহে, বহুত কেঞ্চাৰ পেচেণ্ট আহে, বহুত এনেকুৱা ধৰণৰ পেচেণ্ট আহে, যিখিনি পাৰোঁ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হোৱাটছআপ কৰোঁ, তেওঁ আমাক ব্যৱস্থা কৰি দিয়ে। GMCত এটা ব্যৱস্থা আছে, কেঞ্চাৰ ইনষ্টিটিউট আছে, আমি বিভিন্ন জেগালৈ আমি পঠিয়াই তেওঁলোক ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা কৰোঁ। আৰু বহু মানুহ এনেকুৱা আহে, বহুত ডাঙৰ বেমাৰ কেঞ্চাৰৰ কাৰণে আহে, তেওঁক আহি মোৰ ওচৰত যেতিয়া আহে, তেওঁক মই জানো তেওঁ মোক এটা সহায় বিচাৰে। এতিয়া আজি তাৰিখৰ যোনটো মোৰ কেপাচিটি, সেই কেপাচিটিৰ ভিতৰত তেখেতক মই কিছু সহায় কৰোঁ। এতিয়া ময়ো জানো যে এই কিছু সহায়েৰে, কাৰণ মই মোৰ দেউতাৰ ক্ষেত্ৰত দেখিছিলোঁ, মোৰ মাৰ ক্ষেত্ৰত মই দেখিছোঁ, অসুখ হৈছে যেতিয়া কিমান কষ্ট হয় এটা মধ্যবিত্ত পৰিয়ালে অসুখৰ মানে বেমাৰৰ নামত বা চিকিৎসাৰ নামত কিমান এটা মানে আপোনাৰ কষ্ট পাব লাগে, আমি বুজি পাওঁ। কাৰণ আমি দুখ আৰু ভোগ আমি দুটাই দেখি আহিছোঁ। যদিও মই শিক্ষকৰ ঘৰৰ ল'ৰা, কাৰণ আমি কৈছোঁ যে আমি দেখি আহিছোঁ, দুখো দেখিছোঁ, মই ভোগো দেখিছোঁ, আৰু গুৱাহাটীত আহি মই ষ্ট্ৰাগলো দেখিছোঁ। সেইকাৰণে মই আপোনাক ক'লোঁ যে এই যে ৰাতিপুৱা মোৰ যদি কেঞ্চাৰ পেচেণ্টজন বা কোনোবা এজন ব্যক্তি আহি মোক যেতিয়া কয় মই খুব সামান্য কিবা এটা সহায় কৰি পঠিয়াওঁ, সেই ব্যক্তিজনক যদি মই সম্পূৰ্ণ চিকিৎসা ব্যৱস্থা যদি কৰিব পাৰিলোহেঁতেন, তাৰ কাৰণে যদি কেতিয়াবা জনপ্ৰতিনিধি হ'ব পাৰোঁ, তেতিয়া মোৰ সেই ব্যৱস্থা মই কৰিব পাৰিম। সেইকাৰণে মোৰ জনপ্ৰতিনিধি হোৱাৰ ইচ্ছা আছে। আজি ৰাস্তাত য'ত মই 2 গাড়ী চেনগেবেল কৰি থৈ আহিছোঁ, তিতাত যদি মই ৰাস্তাটো পকী কৰি দিব, তাৰ কাৰণে যদি জনপ্ৰতিনিধি হ'ব পাৰোঁ, তেতিয়া মোৰ জনপ্ৰতিনিধি হোৱাৰ ইচ্ছা আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে অসমৰ যুৱ প্ৰজন্মক লৈ যাব বিচাৰে, সেই সমানে যদি আমি যুৱ প্ৰজন্মক লৈ যাবৰ কাৰণে কাম কৰিব পাৰোঁ, তাত মোৰ জনপ্ৰতিনিধি হোৱাৰ মোৰ ইচ্ছা আছে। আজি আপুনি যদি লখিমপুৰ সমষ্টিক যদি মানৱ ডেকাৰ দৰে আমি এটা পৰিৱৰ্তন আনিব পাৰোঁ, বা জাগিৰোডৰ দৰে পীয়ুষ হাজৰিকাৰ দৰে পৰিৱৰ্তন আনিব পাৰোঁ, বা নলবাৰীৰ দৰে পৰিৱৰ্তন আনিব পাৰোঁ, তাত মোৰ জনপ্ৰতিনিধি হোৱাৰ মোৰ ইচ্ছা আছে। কিন্তু কেৱল আপুনি মানে ৰাজনীতি সমাজ সেৱা কৰিছোঁ, MLA হ'ম, মোক ছাৰ বুলি মাতিব বা এনেকুৱা ধৰণৰ ধাৰণাৰ যদি হয়, আৰু সেইটোত পৰিৱেশ গৈছেও ইতিমধ্যে, কাৰণ অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে মানে মামা মাতে। তো সেই সময়ত আপোনাক কি মানে মোক ভাইটি মাতে, মোক কোনোবাই মোক নাতিও মাতে, আৰু মোৰ ক্ষেত্ৰত ভাইটিটো ভাল, মোক ভাইটিও মাতে, মোক নাতিও মাতে। আৰু মোৰ যিহেতু মই প্ৰায় আপুনি খবৰ কৰিলে গম পাব যে প্ৰায়বোৰ নামঘৰৰ ভকতসকলৰ লগত মোৰ খুব ভাল সম্পৰ্ক। প্ৰায়বোৰ ভকতসকলৰ মাজত মই থাকি ভাল পাওঁ, আৰু তেওঁলোকে নাতি বুলি মাতে, নাতি মাতে, কোনোবাই ভতিজাও মাতে। আপুনি কিন্তু এওঁলোকৰ যিটো হেৰি আছে, মুখ্যমন্ত্ৰীৰ যিটো দাদা ব্ৰিগেড বুলি আগতে আছিলে,
তেওঁলোকৰ ভিতৰত আপুনি নাতি হ'ব নে আপোনালোকৰ চিষ্টেমত এইটো ব্ৰিগেড আমাৰ কাৰণে পৰিয়াল এইটো একে কথা এই পৰিয়ালৰ আপুনি কি হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰিয়ালৰ আপুনি আমি তেওঁলোকৰ চাওক সেইকাৰণেতো মই ক'লো আপোনালোক আমাৰ অভিভাৱক আপোনাৰ স্পেচিফিক নামটো কি হ'লে ভাল লাগিব আমি যুৱ কাৰ্যকৰ্তা তেওঁলোকৰ কাৰণে তেওঁলোক আমি একোজন কেডাৰ ব্যক্তিগতভাৱে কেডাৰ আমি আজি ভাল কেডাৰ বুলি আমি এজন মানে আমি সকলো সময়তে মোৰ অভিভাৱকে যেতিয়া যেনেকৈ মোৰ দেউতাই কথা ক'লে মই নেপেলাইছিলোঁ আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি কিবা আদেশ থাকে বা মোৰ অভিভাৱকসকলৰ যদি আদেশ থাকে তেওঁলোকে যেনেকৈ ধৰণে আমাক আদেশ পাৰে বা তেওঁলোকে আমাক পথ দেখায় তেনে কাম কৰিবৰ কাৰণে কাম কৰোঁ যেতিয়া যেনেকৈ নাতি নহ'লে নাই তেনেকুৱা কথা নাই নাতি নহ'লে ভাইটি কিন্তু এটা কথা থাকে যে পৰিৱৰ্তন আজিও আপুনিও যুৱক ময়ো যুৱক একদম বহুত দুখ লাগে মই যোনটো জেগাত আপুনি ৰঙা নদী বুলি কৈছে তাতে আমাৰ বহুত ভিতৰুৱা গাঁও আছে আমি এনেকুৱা এটা ভিতৰুৱা অঞ্চলত আমাৰ অঞ্চলৰ মানুহ বাস কৰে যে আমি দিন হাজিৰা কৰিবৰ কাৰণে আমাৰ যুৱকজনে যেতিয়া ঘৰৰ পৰা ওলাই আহে নহয় 50 টকা গাড়ী ভাড়া কৰি লখিমপুৰ টাউনত গৈ ৰাতিপুৱা 7 বজাত ৰখিলে তেওঁ দিন হাজিৰা পায় তো আমি এনেকুৱা জেগাত বসবাস কৰোঁ তো আজিৰ তাৰিখত আপুনি তাতে যোনজন বিধায়ক আছে বিধায়কজনক কোনো মানুহে পোষ্টাৰ মাৰিলেও বিচাৰি নাপায় আজি আপোনাৰ বহুত ল'ৰা ছোৱালী সেইকাৰণে চৰকাৰখনৰ বহু উন্নয়নমূলক আঁচনি ৰাইজে বৰ্তমান লাভ কৰা নাই কাৰণ বিধায়কৰ যিটো প্ৰক্ৰিয়া যিখিনি আহিব লাগে সেইখিনি পাব নোৱাৰে কাৰণ বিধায়কজন ইচ্ছুকেই নহয় কাৰণ তেওঁলোকে এটা ছিজন ফ্লাৱাৰ টাইপ তেওঁলোকে কেতিয়াবা যদি ঢকুৱাখানাত ইলেকশ্যন খেলিছে কেতিয়াবা যদি বেলেগত খেলিছে এবাৰ নাওবৈচাত খেলিলে হয়তো অহাবাৰলৈ বেলেগ ক'ৰবাত খেলিব তো এই দৃষ্টিৰে চলে আৰু কংগ্ৰেছৰ এইটো কালচাৰ আছেও কংগ্ৰেছৰ এইটো চলিও থাকে কিন্তু আপুনি তাক ভুগিব লগা হৈছে আমাৰ স্থানীয় ৰাইজে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান জনকল্যাণমূলক আঁচনি বনায় সকলো আঁচনি তেওঁলোকে ৰাইজৰ মাজলৈ লৈ নাযায় কাৰণ লৈ গ'লে জানে যে এই আঁচনিবোৰ যদি সফলভাৱে ৰূপায়ণ হয় মানুহ বিজেপিমুখী হ'ব বা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আৰু আকৃষ্ট হ'ব কাৰণ সেইকাৰণে তেওঁলোকে ভাবে যে এই আঁচনিবোৰ ৰাইজে নাপালেই আমি অন্ততঃ ক'ব পাৰিম যে বিজেপি আমাক কাম কৰি দিয়া নাই আমাক কাম কৰাৰ পৰিৱেশ দিয়া নাই সেইকাৰণে মই কৈছোঁ যে চাওক আপুনি যুৱক আপুনি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গৈছে আমিও গৈ থাকোঁ দুখ লাগে যেতিয়া আমাৰ যুৱকসকলে কেৱল মাত্ৰ 9,000 8,000 টকাৰ কাৰণে আজি লখিমপুৰৰ নিচিনা ঠাইৰ পৰা গৈ বেংগলোৰত চিকিউৰিটি গাৰ্ড কৰিব লাগে ঘৰখনত এটা ল'ৰা বাপেকো ঢুকাইছে কিন্তু হ'লেও ল'ৰাজনে গৈ আজি বেংগলোৰত গৈ পিনি চিকিউৰিটি গাৰ্ড কৰে আমি সেই ল'ৰাবোৰৰ কাৰণে কাম কৰা প্ৰয়াস আমাৰ সময় আহি পৰা নাই জানো আজি সেই কামবোৰ আপোনাৰ মোৰ দৰে ব্যক্তি কৰিব লাগিব আমি যদি এইবোৰ চিন্তা নকৰোঁ কেৱল অকল আমি নিৰ্বাচনৰ আগত আহি ৰাজনীতিৰ কথা ক'ম আমি গালি পাৰিম আমি কেৱল সমালোচনা কৰিম আমি ধৰ্মৰ ভিত্তিত ভোট খুজিমগৈ কোনোবাই গৈ আপুনি মানে হেৰি কৰিম এইটো দৃষ্টিতটো মই ভাবোঁ সেইকাৰণে মই কৈছোঁ যে পৰিৱৰ্তন আহিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাজনীতিত এটা বৃহৎ পৰিৱৰ্তন আনিছে আৰু সেইটো মই আপোনাক কেৱল মই ৰাজনীতি কৰা ব্যক্তি বুলি কোৱা নাই এজন সচেতন যুৱক হিচাপে মই কৈছোঁ যে মই 8ম শ্ৰেণীৰ পৰা ৰাজনীতি কৰিছোঁ মানে ছাত্ৰ ৰাজনীতি কৰিছোঁ তাৰপিছত আহি পিনে আজি সক্ৰিয় ৰাজনীতিৰ লগত জড়িত হৈ ৰাজনীতি কৰিছোঁ মই দেখিছোঁ যে সঁচাকৈ অসমত এটা পৰিৱৰ্তন আহিছে আৰু মানুহে এতিয়া উন্নয়ন বিচাৰে মানুহে এতিয়া কমিটমেণ্ট বিচাৰে মানুহে কাম বিচাৰে আৰু যোনজন ব্যক্তিয়ে কাম কৰি দিব পাৰিব মই আপোনাক ক'লোঁ নহয় মইতো নেতা নহয় মইতো আজি দেশৰ এজন সাধাৰণ কাৰ্যকৰ্তা এটা দলৰ মোৰ দৰে 40 লাখ 50 লাখ কাৰ্যকৰ্তা আছে বিজেপিত তো আজিৰ তাৰিখত আপুনি সেই দলটোৰ এজন কাৰ্যকৰ্তাৰ ওচৰত মানুহে ইমান বিশ্বাস কিয় কৰে কাৰণ ক'ৰবাত মানুহে বুজি পাইছে যে এনেকুৱা এজোপা গছৰ শিপা আমাৰ বটবৃক্ষ গছযোৰ চাওঁ হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজোপা গছৰ শিপা যে ক'ৰবাত না ক'ৰবাত সেই তেওঁলোকৰ ধৰাৰ দৃষ্টিৰে কাম কৰিব তো আমিও সেইকাৰণে প্ৰতিটো মুহূৰ্তত আমি নিজকে ইমান বেছি এলাৰ্ট কৰি ৰাখিব লাগে যে আমি কাম কৰিবৰ কাৰণে ৰাইজৰ মাজত আপোনাক ক'লোৱেই মোৰ এই জীৱন ৰাইজৰ কাৰণে উৎসৰ্গিত এইটো ৰাজনৈতিক দৃষ্টিকোণেৰে উৎসৰ্গিত মানে মই আহিবলগীয়া সময়ত মই যিমান মোৰ কৰিব লগা আছে ৰাইজৰ কাৰণে হ'ব আৰু আপুনি ঘৰখনত যায় মোৰ এটা কমন কিটচেন আছে আপুনি এবাৰ গ'লে আপুনি মোক কৈছিলে আপুনি এটা ডমিট্ৰি বনাইছে বোলে সকলোৰে কাৰণে তাত থাকিব পাৰে মই এটা কিটচেন বনাইছোঁ যে নৰ্মেলি মানুহৰ ঘৰত কি হয় যে ড্ৰয়িং ৰুম যোনটো মানে মানুহ বহা ঘৰটো আগফালে থাকে ফ্ৰণ্টত থাকে মোৰ ঘৰত পিছফাললৈ আছে প্ৰথমে কিটচেনটো আছে তো মোৰ ঘৰলৈ যোন মানুহে যায় চাহ কাপ নোখোৱাকৈ নাহে বা ভাত নোখোৱাকৈ নাহে তো মোৰ কথা আছিল যে আমি এটা পৰিয়াল যিমান দিন জীয়াই আছোঁ ৰাজনৈতিকভাৱে বাদ দিয়ক সামাজিকভাৱে বাদ দিয়ক আপুনি যিমান দিন জীয়াই আছে মানুহৰ মাজত আমি কি কৰি যাব পাৰিছোঁ আপোনাক ৰাইজে কেনেকৈ লৈছে আপুনি নিজকে নেতা বুলি বা আপুনি নিজকে চেলিব্ৰিটি বুলি ভাবিব পাৰে আজিৰ তাৰিখত আপোনাক ৰাইজে কি ভাবিছে সেইটো ডাঙৰ কথা বহু মানুহ আমি দেখিছোঁ যে তেওঁ নিজক ভাবি থাকে মই বহুত ডাঙৰ মানুহ কিন্তু ৰাইজে তেওঁক আজিৰ তাৰিখত হয়তো হয় আপোনাক ভয় খাই ৰাইজে আপোনাক ভাল পায় কিছুমান কথা ৰাইজে মুখৰ আগত নক'ব কিন্তু ৰাইজৰ মনত সঁচাকৈ আপোনাৰ কাৰণে স্থান আছেনে
কাইলৈ যদি আপুনি কিবা কাৰণে ঘপককৈ নাইকিয়া হৈ যায়, মই নাইকিয়া হৈ যাওঁ, মোক ৰাইজে মনত ৰাখিবনে? কামেৰে সেইকাৰণে ক'লোঁ সেইকাৰণে ক'লোঁ যে মোৰ দেউতা যেতিয়া ঢুকাইছিল, দেউতা ঢুকাওঁতে মই বুজি পাইছিলোঁ যে হয় দেউতাৰ কামক মানুহে মনত ৰাখিছে। আজিও যেতিয়া মই যোৰহাটলৈ যাওঁ বা বেলেগ অসমৰ বিভিন্ন প্ৰান্তত যাওঁ, মোক কয় তোমাৰ দেউতাই আমুক কামটো কৰিছিল। তো মই বুজিব পাৰিছোঁ যে এইবিলাকৰ জৰিয়তে মানুহজন জীয়াই থাকে। আৰু তাৰ পাছত আজি তাৰিখতো যদি মই ঘূৰি পকি আকৌ মই ধৰক এটা সময়ত মই নাজানিছিলোঁ বা মই এইসকল ব্যক্তি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই হওক, পীযুষ হাজৰিকাই হওক, এইসকল ব্যক্তিৰ মই সান্নিধ্য পোৱা নাছিলোঁ বা মানৱ ডেকাৰ সান্নিধ্য পোৱা নাছিলোঁ। তো সান্নিধ্য নাপাওঁতে যদি মই কিছুমান হয়তো মোৰ চিন্তা চৰ্চা বেলেগ আছিল, তেওঁলোকৰ সান্নিধ্য পাই যদি আজিৰ তাৰিখত মই কিছুমান কাম কৰিব গুচি যাওঁ, তেতিয়াহ'লে ক'ৰবাত ন ক'ৰবাত তেওঁলোকে দিয়া মোক সময় বা তেওঁলোকে দিয়া জ্ঞানখিনি অথলে যাব। এটা বেলেগ প্ৰশ্নলৈ আহোঁ। বহুতে কয় যে বিজেপিত টিকট ইমান সহজে নাপায়, বা কংগ্ৰেছতো বহুতে কয় যে অভিযোগ বিজেপিৰ যে কংগ্ৰেছত পইচা দিলেহে টিকট পোৱা যায়। আপুনি নিজে ক'লে যে হাজাৰ হাজাৰ কৰ্মী আছে, লাখ লাখ কৰ্মী আছে, তাৰ ভিতৰত টিকট প্ৰত্যাশী বা টিকট পাব বুলি আশাবাদী ঋষিৰাজ হাজৰিকা। টিকট পাবৰ কাৰণে বা ৰাজনীতি কৰিবৰ কাৰণে পইচা কিমান প্ৰয়োজনীয়? চাওক, আপুনি পইচাটোক আপুনি নিজে জীয়াই থাকিবৰ কাৰণে পইচাৰ প্ৰয়োজন আছে। আপুনি নিজকে এজন সমাজৰ এজন ব্যক্তি হিচাপে এষ্টাব্লিছ কৰিবৰ কাৰণে দৈনন্দিন জীৱনত খোৱা বোৱা আৰম্ভ কৰি পইচাৰ প্ৰয়োজন আছে আপোনাৰ। কিন্তু ৰাজনীতি কৰিবৰ কাৰণে যদি পইচাই প্ৰয়োজন হ'লহেঁতেন, কেৱল অসমততো বহুত ধনী ধনী ব্যক্তি আছে, তেওঁসকলতো বিধায়ক নহয়, তেওঁলোকে হয়তো বিচাৰিও বহুতে যে মই বিধায়ক হ'ম বা কোনোবাই হেৰিও হ'ব, কোনোবাই MP হ'ব, কোনোবাই তেওঁলোক যেন সফল হৈছে, নাই হোৱা। তো ৰাজনীতি কৰিবৰ কাৰণে পইচাটোৰ প্ৰয়োজন আছে বুলি যদি আপুনি ভাবে যে অকল পইচা থাকিলেই ৰাজনীতি কৰিব পাৰিব, সেইটো মই নাভাবোঁ, সেইটো সম্ভৱেই নহয়। আপুনি প্ৰথম কথা যে ৰাইজে আপোনাক বিশ্বাসত লৈছে নাই, আপুনি ৰাইজৰ মাজলৈ গৈছে নাই, আপুনি ৰাইজে আপোনাক গ্ৰহণ কৰিছে নাই, বা ৰাইজে আপোনাকে ক'লো চামগুৰি নিৰ্বাচন, এটা 35 বছৰীয়া পৰিয়ালৰ বিপক্ষে এজন বিজেপিৰ নিষ্ঠাৱান যুৱ কাৰ্যকৰ্তাই যুদ্ধ কৰি আছে। তো কেনেকৈ ৰাইজ আজি ডিপ্লৰঞ্জন শৰ্মাৰ পক্ষত ওলাই আহিছে, কিয় ওলাই আহিছে? তো মানুহৰ যেতিয়া আপোনাৰ এটা মানে কাক একচেপ্ট কৰিব, সদায় একচেপ্টেঞ্চটো আপোনাৰ অকল কেৱল আপোনাৰ পৰিয়ালৰ ওপৰত, আপোনাৰ দেউতা মুখ্যমন্ত্ৰী আছিলে, আপোনাৰ দেউতা মন্ত্ৰী আছিলে, আপুনি আমুক ধনী মানুহৰ ব্যক্তি, তেনেকুৱা ধৰণৰ দৃষ্টিকোণেৰে আপোনাৰ মানে সদায় কাম হয় বুলি মই নাভাবোঁ। আৰু যিহেতু মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন মই স্বয়ংসেৱক, আৰু স্বয়ংসেৱক হৈ মোৰ ব্যক্তিত্ব নিৰ্মাণ হৈছে শাখাত। তো মই সংঘৰ জৰিয়তে মোৰ ব্যক্তিত্ব নিৰ্মাণ হৈছে বুলি মই কওঁ। কাৰণ মোক আপুনি যদি আপোনাৰ মনত পৰে যে 2008 চনত মই আপোনাৰ লগত হেৰি কৰিছোঁ, আৰু 2014 চনত মই সংঘৰ লগত জড়িত হৈছোঁ। 14 চনৰ আগৰ ঋষিৰাজ হাজৰিকাৰ দৃষ্টিকোণ, চিন্তাৰ চৰ্চা, আৰু আপুনি আজি ঋষিৰাজ হাজৰিকাৰ আপুনি আকাশ পাতাল বেলেগ পাব। তেতিয়া মই এটা বেলেগ মোৰ পৰিৱেশ বেলেগ আছিল, মই বেলেগ ধৰণে ভাবিছিলোঁ, মই কথা কোৱাৰ মোৰ পৰিৱেশ হয়তো মোৰ কথা কোৱাৰ ধৰণ বেলেগ আছিল, মোৰ ভাৱ বেলেগ আছিল, মই বেলেগকৈ ভাবিছিলোঁ যে এনেকুৱা হ'ব তেনেকুৱা হ'ব। মোৰ এটা কথা মনত পৰিছে, তেতিয়া মই নিউজ 18ত আছিলোঁ, কিবা এটা কাৰণত মোৰ ইনচিডেণ্ট হৈছিল, চাকু মাৰিছিল, তেতিয়া মই তাত অলপ ডিপ্ৰেশ্যনত আছিলোঁ। তেতিয়া ঋষিৰাজ দাই মোক কৈছিল এটা টিভি চেনেল খুলিম, আৰম্ভ কৰিব লাগে, কিবা কিবি কৰিব লাগে। মই সোনকালে খোলক, মই যাব লাগে। তো তেতিয়া চিন্তাধাৰা সেয়া আছিলে। মানে চাওক, কথাটো এনেকুৱা ধৰণৰ, কেনেকৈ চিন্তা চৰ্চা সলনি হয়, পৰিৱৰ্তন হয়। আজিৰ তাৰিখত ধৰক মই আজি মিডিয়ান এডভাৰটাইজমেণ্টৰ মই জড়িত, আপুনি জানে মোৰ নিজৰ এটা প্ৰাইভেট লিমিটেড আমাৰ কোম্পানী আছে, য'ত মই নৰ্থ ইষ্টতে আমি এডভাৰটাইজিং কোম্পানী মানে এডভাৰটাইজিং ছেক্টৰত কাম কৰি আছোঁ। এতিয়া আমি দেশৰ বিভিন্ন জেগাতো কাম কৰিছোঁ। চ' আপুনি পৰিৱৰ্তনটো আপোনাৰ এটা পৰিৱেশে কৰে। আৰু মই ক'লোঁ যে মই পৰম সৌভাগ্যৱান যে মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নিচিনা এটা সংঘৰ লগত মই জড়িত হ'লোঁ। হয়তো যদি মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত নহ'লোহেঁতেন, বা মই শাখাৰ লগত জড়িত নহ'লোহেঁতেন, বা তাৰ যিসকল ব্যক্তি তেওঁলোকৰ যদি মাৰ্গদৰ্শন নাপালোহেঁতেন, হয়তো আজি ঋষিৰাজ হাজৰিকা নহ'লোহেঁতেন। এটা চেঞ্জ হৈ থাকে সময়ে হেৰিটো হয়। সেইকাৰণে কৈছোঁ যে, আৰু সেইটো একচুৱেলি মই আপোনাক ক'লোঁ না, মই ভগৱান বিশ্বাসী ল'ৰা। মোৰ জীৱনত যিমান হৈছে, কাৰণ আপোনাৰ ভগৱান কোন? চাওক, মই মহাকালক বিশ্বাস কৰোঁ, মই কাল ভৈৰৱৰ ভক্ত, মা কামাখ্যা মোৰ ভাগৰ মই হেৰি কৰোঁ, মই আৰাধনা কৰোঁ। আৰু চাওক যে আপুনি দেখিব যে মই বছৰটোত মোৰ এবছৰ মা ঢুকোৱাৰ কাৰণে লাষ্ট বছৰটো মই ইমান যোৱা হোৱা নাছিল, আকৌ জাষ্ট শেষ হোৱাৰ পিছতে মই আৰম্ভ কৰিছোঁ। তো মই বছৰটো দেশৰ বিভিন্ন প্ৰান্তত অকল মই মন্দিৰে ঘূৰি থাকোঁ বা পূজা পাতলে কৰি থাকোঁ। মই তাত ক'ৰবাত মই শান্তি পাওঁ, প্ৰথম কথা। আৰু মই খুব অত্যন্ত ভগৱান বিশ্বাসী ল'ৰা হিচাপে বিশ্বাস কৰোঁ, মোৰ লগত হোৱা প্ৰতিটো ঘটনা
ভগৱানৰ ইচ্ছাৰে হৈছে আজি যদি মোৰ লগত ভাল হৈছে সেয়াও ভগৱানৰ ইচ্ছা যদি মোৰ লগত বেয়া হ'ব লগা আছিল ভগৱানৰ ইচ্ছা তো সেইকাৰণে যিহেতু মই এইটো সলনি কৰিব নোৱাৰোঁ সেইকাৰণে মই আপোনাক ক'লোঁ নহয় যে মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত যদি জড়িত নহ'লোহেঁতেন হয়তো মোৰ জীৱনত ইমান বেছি মোৰ পৰিৱৰ্তন নাহিলহেঁতেন সেইকাৰণে বহু সময় মানুহে কয় যে আমি ভাবিছিলোঁ যে RSS আমুক কৰে RSS আমুক কৰে RSS একো নকৰে RSS ব্যক্তি নিৰ্মাণ কৰে মই যিটো বুজি পালোঁ সেই ব্যক্তিজন কোনোবাই হয়তো ৰাজনীতি হৈছে কোনোবাই দেশৰ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী হৈছে কোনোবাই হয়তো ডক্টৰ হৈছে কোনোবাই হয়তো ইঞ্জিনিয়াৰ হৈছে কোনোবাই হয়তো শিক্ষক হৈছে যি ফিল্ডত আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ব্যক্তিত্ব নিৰ্মাণ কৰে ব্যক্তি নিৰ্মাণ কৰে সেই ব্যক্তিসকলে গৈ তাত এটা নিজৰ ছেক্টৰটো কাম কৰে তাৰ দ্বাৰা দেশ পৰিৱৰ্তন হৈছে বা এখন ছ'চাইটিৰ কাৰণে কাম হয় মোৰ যিটো ধাৰণা মই বুজি পালোঁ সহজভাৱে এটা বিভিন্ন সময়ত কৈ থাকে RSS আমুক কৰিছে তামুক কৰিছে মই দেখিলোঁ RSS কেৱল ব্যক্তি নিৰ্মাণ কৰে আৰু সেই ব্যক্তি নিৰ্মাণৰ ফলতে চব হৈ আছে আজি সেইকাৰণে ক'লোঁ নহয় আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছে এজন স্বয়ংসেৱক আজি কোনোবাই ডক্টৰ কৰি আপুনি তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে আপুনি গম পাইছে আপুনি শিক্ষকজনক খবৰ লওক আপুনি দেখিব যে এনেকুৱা বহুত স্বয়ংসেৱক আছে যি শিক্ষক বহুত এনেকুৱা স্বয়ংসেৱক আছে যি আজি আপোনাৰ নাৰ্ছ হৈ পিনি কাম কৰি আছে এনেকুৱা বহুত হেৰি আছে RSS হিন্দুত্ববাদীক বেছি প্ৰাধান্য দিয়ে হিন্দু ৰাষ্ট্ৰ এইবিলাকৰ ওপৰত যিহেতু কথা কৈ থাকে আৰু বিজেপিৰ ৰাজনীতিত হিন্দু মুছলমানৰ যিটো ৰাজনীতি তাত অসুবিধা কি আছে আপুনি মোক কওক যে মই হিন্দু এইটো কোৱাত অসুবিধা ক'ত আছে মইতো কোৱা নাই যে মই আপুনি মোৰ মাক ভাল পোৱা মানে মইতো আপোনাৰ মাক বেয়া পোৱা নুবুজায় মই কৈছোঁ মই মোৰ মাক বহুত ভাল পাওঁ তো মইতো কোৱা নাই যে মই চক্ৰপাণি পৰাশৰ মাকক মই বেয়া পাওঁ মই কোনোবাই কেতিয়াবা কৈছে মোৰ হিন্দু সেইকাৰণে মই কৈছোঁ যে আপুনি বহুত বেছি হিন্দু বুলি কথা নাই চব বস্তু বহুত বেছি হোৱাই ভাল তো আপুনি মই বহুত বেছি হিন্দু হয় কিন্তু মইতো কোনোদিন কোৱা নাই যে মই কৈছোঁ যে মই মোৰ মাক বহুত ভাল পাওঁ মোৰ মাৰ প্ৰতি বহুত শ্ৰদ্ধা আছে তো মইতো কোনোদিন কোৱা নাই যে মই আপোনাৰ মাক মই বেয়া পাওঁ তো তাত সেইকাৰণে কৈছোঁ মোকতো কোনোদিন মই শুনাও নাই আৰু এতিয়া মানুহে ভাবি থাকে মইতো সংঘৰ বহুত এনেকুৱা বুদ্ধি শুনিছোঁ যি বুদ্ধি কোনোদিন মোক কোৱা শুনা নাই যে বেলেগৰ ধৰ্মক মই সমালোচনা কৰা মই শুনা নাই কয় তাত কয় যে হিন্দুত্ব আমুক হিন্দুত্বৰ বিষয়ে কয় আমাৰ সভ্যতাৰ বিষয়ে কয় তাততো জনাত আপত্তি নাই আজি মোৰ দেউতা কি মই কোনজোপা গছৰ শিপা মই পাহৰি গৈছোঁ মোক মনত পেলোৱাৰ দায়িত্বটো মোৰ গাৰ্জেনৰ আছে তো আজি সংঘই যদি মোৰ 5,000 বছৰীয়া আগৰ যদি মোৰ সভ্যতাক মনত পেলাই দিছে তাততো ভুল হ'ব নোৱাৰে তাততো কোৱা হোৱা নাই যে আমুকে বেয়া কৰিছে মইতো শুনা নাই এটা আপোনালোকে সাংবাদ জগতৰ লগত জড়িত বা বাহিৰত থকা ব্যক্তিসকলে নিজে এটা এনেকুৱা পৰিৱেশ বনাই লয় যে এইটো মানে RSS মানে আমুক RSS মানে এনেকুৱা নহয় মই যিটো এজন স্বয়ংসেৱক হিচাপে মই যিমানখিনি দেখিছোঁ যে সংঘই এটা কামেই কৰে ব্যক্তি নিৰ্মাণ কৰে আৰু সেই ব্যক্তিসকল আজি মই ৰাজনীতি জগত পথাৰখনত আছোঁ কাইলৈ মই যিটো কৰিম মানুহে ক'ব যে RSS কৰিছে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৰা প্ৰত্যেকটো কামে RSS কৰিছে বুলি কয় কথাটো বুজি পাইছে RSS ব্যক্তি নিৰ্মাণ কৰিছে ব্যক্তিজনে গৈ তাত তেওঁ নিজৰ হিত কাম কৰিছে সেইকাৰণে কোনোবাই ডক্টৰ হৈ কৰিছে কোনোবাই ইঞ্জিনিয়াৰ হৈ কৰিছে কোনোবাই শিক্ষক হৈ কৰিছে কিন্তু আমি ৰাজনৈতিক পথাৰখনত আমাৰ চকু থাকে কাৰণে আমি গম পাওঁ সেইকাৰণে কৈ থাকোঁ কিন্তু আমি বাকীখিনি নকওঁ আপুনি বহু এনেকুৱা স্কুল আছে আমি বনবাসী আমাৰ চাহ জনগোষ্ঠীৰ মাজত আমাৰ স্কুল চলাই আছে হেৰিয়ে আমাৰ RSS আপোনাৰ আদি শংকৰদেৱ শিশু নিকেতন চলাই আছে তো বহু ল'ৰা ছোৱালী তাৰপৰা পঢ়ি পাইছে সেইখিনিতো আমি নকওঁ আমি কেৱল ৰাজনৈতিক ছেক্টৰটো কৈ থাকোঁ যে আমুক কৰিছে তামুক কৰিছে তো সেইকাৰণে মই ক'লোঁ যে মই যদি আজি মই যিহেতু ভগৱান বিশ্বাসী আছিলোঁ ভগৱানৰে আশীৰ্বাদ আছিল যে মই সংঘৰ লগত জড়িত হ'ব লগা আছিল আৰু সেইকাৰণে মই ক'লোঁ যে আজি সংঘৰ দ্বাৰা মোৰ ব্যক্তিত্ব নিৰ্মাণ হোৱাৰ কাৰণেই চাগে আপোনাৰ ক্ষেত্ৰতে মই ক'লোঁ নহয় আপুনি মোক লগ পোৱা আজিৰ পৰা 8 বছৰ আগত লগ পোৱা ঋষিৰাজ হাজৰিকাজন আৰু আজি ঋষিৰাজ হাজৰিকাৰ আপুনি আকাশ পাতাল এটা ডিফাৰেঞ্চ পাব আৰু এই মুহূৰ্তত যদি মই কিবা কামত যদি মই ভুল কৰোঁ সেইটো মোৰ কাৰণে ভুল হ'ব তেতিয়াহ'লে 26 আৰু বেছি পৰিৱৰ্তন হ'ব আপুনি চাওক পৰিৱৰ্তন বহুতক চিনি নোপোৱা হ'ব নহয় চাওক মই সেইকাৰণে ক'লোঁ যে চিনি নোপোৱাটো সেইটো মানুহৰ এটা ভুল ধাৰণা যিজন ব্যক্তিয়ে এটা স্থান পোৱাৰ পাছত মই আপোনাকো কৈছোঁ আজি আপুনি চক্ৰপাণি পৰাশৰ আপোনাক যিমানেই মানুহে চিনি পাই গৈ আছে নহয় আপোনাৰ সিমান দায়িত্ব বাঢ়িছে মোৰ মতে কাৰণ আপুনি কি কৰিছে প্ৰত্যেকজন মানুহে চাইছে আজি পৰা 10 বছৰ আগত চক্ৰপাণি পৰাশক যেতিয়া চিনি নাপাইছিলে আপুনি পাণ দোকানখনৰ মুখত ৰখিলৈ আপুনি যিকোনো কথা পাতিব পাৰিছিলে কিন্তু আজি চক্ৰপাণি পৰাশৰজনে যিকোনো কথা পতাৰ আগত মানুহে আপুনি চিন্তা কৰিব লগা হয় 10 বাৰ কাৰণ আপোনাক 10জন মানুহে চিনি পায় তো আপুনি কৈছে যে কোনোবা ব্যক্তিয়ে যদি কাৰণ এই ৰাজতন্ত্ৰ কনচেপ্টটো বিজেপি আহি আঁতৰাইছে এতিয়া সেৱা মানসিকতাৰে আপুনি ৰাজনীতি কৰিব লাগিব আৰু সেৱকে যদি কিবা কাৰণত যদি পাহৰিছে ৰাইজে আপোনাক পাহৰিব এক্সেক্টলি খুব সুন্দৰ ৰাইজে আপোনাক পাহৰি পেলাব আপোনাক সেইকাৰণে মই কৈছোঁ ন ৰাইজে চব চাই থাকে আজি যে বহু মানুহ মই আপোনাক ক'লোঁ আপোনাৰ আজি ৰকিবুল হুছেইনে যে আপোনাৰ দেখিছে কালি এইকেইদিনত আপোনাৰ ৰাস্তাত বহিব লগা হৈছে কিয় হৈছে
ৰাস্তাত যে বহিছে কিয় বহিছে ৩৫ বছৰ এটা সমষ্টিৰ ৰাইজক তেওঁ বিত্তে কৰিছে বিত্তেৰ ফলত ৰাইজে এটা ৰাস্তাত বহাবলগীয়া পৰিৱেশ কৰি দিছে নিৰ্বাচন জিকিব হাৰিবতো বাদ দিয়ক সেইটো এটা বেলেগ কথা কিন্তু এজন মানুহ সেই পৰ্যায়লৈ যাব লগা হৈছে নে তাৰমানে জনতা জনাৰ্দনে তেখেতক নচেট কৰিছে তেওঁক কাৰণ আমি ভগৱান আমিতো ভগৱান বুলি কওঁ নহয় আমি ৰাইজকতো ভগৱান বুলি কওঁ তো ৰাইজ যদি ভগৱান হয় আপুনি মন্দিৰত গৈ যদি ভগৱানক আপুনি যদি পিঠি দেখাবলৈ হয় কেনেকৈ হ'ব তো ৰাইজৰ কাৰণে আপুনি ওলাই আহিছে আৰু যদি সঁচাকৈ আপুনি ৰাইজৰ কাৰণে ওলাই আহিছে আৰু ৰাইজে যদি ফোন কৰিলে আপুনি বেয়া পায় ৰাইজ আপোনাৰ ঘৰলৈ পুৱাই গ'লে যদি বেয়া পায় আমিতো ৰাইজে উঠিয়ে যেতিয়া পুৱাই আমাৰ ঘৰত মানুহ দেখুৱাই ভাল পাওঁ বেয়া লাগে নাহিলে এনেকুৱা লাগে যে মোৰ দিন বেয়া কাৰণ কৰোণা সময়খিনিত আমাৰবোৰ ঘৰলৈ মানুহ নাহিছিল কাৰণ মানুহতো লকডাউন চলিছিল তো সেইকাৰণে আমি কি কৰিছিলোঁ চাউল দালি কিবা কিবি মানুহৰ ঘৰে ঘৰে যোৱা কৰিছিলোঁ চেনিটাইজাৰ আৰু সেইখিনি সময় এনেকুৱা লাগিছিল যেন ইমান মানে পৃথিৱীৰ আটাইতকৈ বেয়া দিনখিনি আহি গ'ল কাৰণ মানুহ লগ নাপাইছিলোঁ তো আমি মানুহ ভাল পাওঁ কাৰণে হয়তো মানুহৰ লগত থাকিও এনেকুৱা এটা মোৰ ধাৰণা নিশ্চয় ভাল লাগিল এইখিনি কথা পাতিম মই আৰু ৰঙা নদীৰ এটা হিচাপ কৰি পেলাওঁ ২৬লৈ হিচাপ কৰিবলৈ বহুত সময় আছে তথাপি এটা হিচাপ কৰোঁ কিমান ভোটাৰ আছে ৰঙা নদীত বা কিমান জনতা আছে এতিয়া যোনটো আমাৰ নতুন যোনটো সমষ্টি পুনৰ নিৰ্ধাৰণ যোনটো হ'ল তেতিয়া ১,৭৫,০০০ আমাৰ ভোট আছে এই মুহূৰ্তত হিন্দু মুছলমান কিবা ডিভাইডেশ্যন ৰেচিঅ'টো মই আপোনাৰ নকওঁ এতিয়া ভোটৰ ৰেচিঅ'টো আপোনাৰ এতিয়া কিন্তু ১,৭৫,০০০ আপোনাৰ ভোট আছে ১,৭৫,০০০ মানুহৰ ওচৰে ওচৰে আপুনি যাব আমাৰ কাৰণে হিন্দু মুছলমান নাথাকে আমি বিজেপি আমি সকলো ৰাইজক আমি সেই দৃষ্টিৰে চাওঁ সমান দৃষ্টিৰে চাই আহিছোঁ কাৰণ আমি সবকা সাথ সবকা বিকাশ বুলি আমি কওঁ তো সেইকাৰণে আপোনাক ক'লোঁ যে ৰঙা নদী নতুন যোনটো সমষ্টি হৈছে আহিবলগীয়া সময়ত তাতে আপুনি ঋষিৰাজ হাজৰিকা বাদ দিয়ক আপোনাৰ এটা ধাৰণা হৈ গৈছে যে ঋষিৰাজ হাজৰিকাই এটা ইলেকশ্যন খেলিব এনেকুৱা ধাৰণা আপুনি কথাটো ভাবি আছে আপুনি সেইটো বাদ দিয়ক চৰ্চা বাহিৰত হৈ আছে মইতো ঘূৰিয়ে ফুৰোঁ কিন্তু আপুনি এইটো ভাবক যে ৰঙা নদী সমষ্টিত আহিবলগীয়া সময়ত ভাৰতীয় জনতা পাৰ্টীৰ এজন দক্ষ ব্যক্তিয়ে তাত বিধায়ক হ'ব এজন খিলঞ্জীয়া ব্যক্তি বিধায়ক হ'ব তাত কোনো সন্দেহ নাই এজন ঋষিৰাজ হাজৰিকা নাই সেইটো বেলেগ কথা কিন্তু মই আপোনাক ক'লোঁ কাৰণ এইটো ভাৰতীয় জনতা পাৰ্টীয়ে বিবেচনা কৰিব কিন্তু এইটো মই নিশ্চিত যে আহিবলগীয়া ২৬ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে যি পৰিৱৰ্তনমূলক কাম কৰিছে যি উন্নয়নমূলক কাম কৰিছে ৰাইজ তাৰ পক্ষত আছে সেইকাৰণে ক'লোঁ যে অহা নিৰ্বাচনৰ ২৬ত এজন বিজেপিৰ দক্ষ বিধায়ক হ'ব আৰু এজন খিলঞ্জীয়া বিধায়ক হ'ব এইটো নিশ্চিত থাকক আপুনি বঢ়িয়া ৰঙা নদীৰ কোনকেইটা প্ৰাকৃতিক সৌন্দৰ্য কোনকেইটা বিশেষ অঞ্চল আপোনাৰ ভাল লাগে মোৰ অতিকে ভাল লাগে মই পুৱাই মোৰ দুটা জেগা আছে মোৰ খুব প্ৰিয় তাতে আমাৰ লুকামপুৰ বুলি এডোখৰ জেগা আছে লুকামপুৰ আমাৰ দলহাট পঞ্চায়ত তো ৰাতিপুৱা মই তাত মই পুৱাই প্ৰায় মোৰ তাত এজন ভাইটি আছে সঞ্জয় বুলি মোৰ লগতে থাকে সি আমি একেলগে থাকোঁ তো আমি ৰাতিপুৱা সেইটো অঞ্চলত বাগানৰ মাজেদি মই মৰ্ণিং ৱাক কৰিবলৈ খুব ভাল পাওঁ তাত তো ৰাতিপুৱা মই প্ৰায় ৫মান বজাত সেইফালে মৰ্ণিং ৱাক কৰিবলৈ গৈ ভাল পাওঁ আৰু এটা অঞ্চল আছে মোৰ কাৰণে খুব প্ৰিয় মোৰ অতিকে অন্তৰৰ প্ৰিয় আমাৰ ৰঙা নদীৰ পাৰত হতাজান বুলি এখন মানে এটা আমাৰ হেৰি আছে তো আমাৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা পৰিভূমি চৰাই হতাজান বুলি তো সেই অঞ্চলটো মোৰ অতিকে প্ৰিয় মোৰ আৰু সেইকাৰণে আপোনাক আৰু ৰঙা নদীখন যদি চাই ৰঙা নদী সমষ্টিটো এটা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে আৰু ৰঙা নৈখন আমাৰ আয়ুস ৰেখা আমাৰ কাৰণে চ' বিভিন্ন সময়ত তাণ্ডৱো হৈছে ৰঙা নদীয়ে ৰঙা নদী নামটো কেলে হৈছিলে ৰঙা নদীখন চাওক ৰঙা নদীখন হৈছে সমষ্টিটোৰ লগত আপুনি কৈছে যে এটা ৰঙা নৈখনৰ নামে ৰঙা নদী সমষ্টি হৈছে আৰু ৰঙা নদী হৈছে আমাৰ লখিমপুৰ জিলাৰে সোৱণশিৰিৰ পাছতে ৰঙা নদী হৈছে আমাৰ আয়ুস ৰেখা মই আপোনাক কৈছোঁ লখিমপুৰ কাষেদি একেবাৰে ৰঙা নদীখন গৈছে আৰু বিশেষকৈ আপুনি ৰঙা নৈ পাৰত বাস কৰা আমাৰ যিসকল গাঁও অঞ্চল আছে আমাৰ তাত যি জনজাতীয় আমাৰ লোকসকল আছে বা আমাৰ লোকসকল আছে সেইসকলৰ লগত যদি কথা পাতে বা তাত যদি যায় এটা আপুনি অদ্ভুত পৰিৱেশ পাব যান্ত্ৰিকতাৰ বাহিৰত এটা পৰিৱেশ পাব আৰু সেই বাটেৰে আপুনি অৰুণাচললৈ যাব পাৰে কাৰণ কিমিন হৈ আপুনি অৰুণাচল যাব পাৰে এটা সুন্দৰ পৰিৱেশ তো ৰঙা নদী সমষ্টিটো বা ৰঙা নদী অঞ্চলটো আপুনি কেতিয়াবা আহক মই আপোনাক নিমন্ত্ৰণ জনাইছোঁ আপোনাক মই মাতি আছোঁ বহুত দিনৰ পৰা আপুনি অহা নাই মোৰ ঘৰলৈ চ' আপুনি আহক আপুনি গম পাব যে তাতে বহুত আপুনি ৰাইজৰ লগত থাকিলে কাৰণ মই যেতিয়া সঁচা কথা আপোনাক কওঁ আজিকালি মই গুৱাহাটী একেবাৰে নাহোঁ গুৱাহাটী মই নাথাকোঁ বুলি সময়ো এতিয়া আপুনি তাত নাই সেইটো বুলি নহয় থাকিবই লাগিব নহয় মই সঁচা কথা কৈছোঁ যে মই গুৱাহাটী আহি মই খুব ভাল নলগা হ'ল কাৰণ ভাল নলগা কাৰণ কিয় ধৰক তাতে মই ইমান আপোনতা পাওঁ আপুনি বিশ্বাস কৰক মই ঘৰত ভাত খাব নালাগে ভাত মই ক'ৰবাত ৰাইজৰ ঘৰত যদি মই ভাত নাখাওঁ তো ৰাইজৰ ঘৰত মই বহোঁগৈ গৈ মাছ খালোঁ কিবা খালোঁ আৰু মোৰ চবতকৈ ভাল লাগে মোক ৰাজনৈতিক ব্যক্তি হিচাপে মোক সঁচাকৈ মই আপোনাক কৈছোঁ আপোনালোকে ভাবি থাকে মোক ৰাজনৈতিক ব্যক্তি বুলি মোক ৰঙা নদীত কোনো মানুহে মোক ৰাজনৈতিক ব্যক্তি বুলি নাভাবে মই যে আপোনাক সুধিলোঁ
ৰঙা নদীৰ কোনকেইটা অঞ্চল আপোনাৰ ভাল লাগে মই আওপকীয়াকে ৰাইজকে এইটো কথা কৈ থৈছো যে আপোনাক লগ পাবৰ কাৰণে ৰাইজ তালে যাওক এতিয়া আপুনি কিছুমান অঞ্চল আছে আপুনি ফুলবাৰী বুলি এডোখৰ অঞ্চল আছে ফুলবাৰীখন মোৰ নিজৰ গাঁও যেন লাগে মই ফুলবাৰী যেতিয়া মই যাওঁ প্ৰায়বোৰ মানুহৰ ঘৰে ঘৰে গৈ মই চাহ ভাত খাইছো এনেকুৱা মোৰ লাগে প্ৰায়বোৰ মানুহৰ ঘৰলৈ মই গৈছো তো আৰু এটা কি হয় যে 2018 চনত মই ৰাজনৈতিকভাৱে জড়িত হোৱাৰ মানে সমষ্টিত জড়িত তেতিয়া নাওবৈচা সমষ্টি আৰু আজি ৰঙা নদী প্ৰায় এতিয়া আপোনাৰ 2024 প্ৰায় কিমান 8 বছৰ অলমষ্ট 8 বছৰ হৈছে 8 বছৰে প্ৰায় মই 15,000 পৰিয়াললৈকে মই ঘৰলৈকে গৈছোঁ ঠিক আছে 15,000 পৰিয়ালক মই ঘৰলৈকে গৈছোঁ কথা পাতিছোঁ 1,75,000 পৰিয়ালৰ ঘৰলৈ যাব লাগিব সেইকাৰণে কৈছে পৰিয়াল ভূত আপুনি ভূত কৈছে মই পৰিয়াল কৈছে আপোনালোকৰ দৃষ্টিত ভূত এইটো মোৰ পৰিয়াল চৰি চ' কথাটো হৈছে কি যে এইকাৰণে ক'লো যে এই ফুলবাৰী আজি ফুলবাৰী অঞ্চলৰ ৰাইজে মোক আপুনি নেতা বুলি ক'লে মোক নেতা বুলি নাভাবে তাত মোক ৰঙা নদীত মানুহে মোক নেতা বুলি নাভাবে আপোনালোকে ভাবিয়ে তাত মোক কোনোবাই মোক মানে ওই যেনেকৈ আপোনাক আপোনাৰ দেউতাই যেনেকৈ কয় এই চক্ৰ আমুকটো পঠিয়াই দিবি কাৰোবাক যদি কিবা লাগে মোক দমহে দিয়ে এই ঋষি আমুক ভাওনাখন পাতিছোঁ তোমাৰ দায়িত্বত আমুক ভাগটো আছে দেই মোক কোনোদিন মোক ৰিকুৱেষ্ট কৰি নকয় যে কৰি দিব লাগিব কাৰণ তেওঁলোকে ভাবে যে গাঁৱৰ ল'ৰা ই আমাৰ ল'ৰা তো মই সেইটোত মই বেছি আপোনতা পাওঁ মোক যদি বহুত বেছি সন্মান সহকাৰে কোনোবাই চিঠি এখন দি মাতি মিনি যদি কৰে মই ভাবোহে মোক চাগে অলপ দূৰত ৰাখিছে তেওঁলোকে মোক ৰাজনৈতিক ব্যক্তি বুলি ভাবিছে সেইকাৰণে ৰাজনৈতিকভাৱে কিমান সফল হ'ম নহয় মই নাজানো মই ক'লোৱে আপোনাক যে সামাজিকভাৱে ৰাইজৰ মাজত থকা অধিকাৰ মোৰ পৰা কোনো নিব নোৱাৰে ৰাইজৰ মাজত যিমান দিনলৈকে জীয়াই আছোঁ ৰাইজৰ মাজত থাকিম আৰু আপুনিও যিটো এজন আমাৰ সমবয়সীয়া এজন আপুনি যুৱ সাংবাদিক আপোনাক কৈছোঁ যে আপুনি মোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখক এই ল'ৰাজনে কথা আৰু কামৰ মাজত মানে সামঞ্জস্য আছে নে চাব যদি কেতিয়াবা দেখে যে নাই সামঞ্জস্য নাই মই আপোনাকে ক'ম যে আপুনি মোকেই আজি কথা পাতিবলৈ মাতিছে এদিন গালি পাৰিবলৈ মাতিব এদিন যাম আপোনাৰ তাত সেইটো চাবলৈকে যাম আপোনাৰ সেই ৰাতিপুৱা 5টা বজাত ঘূৰা জেগা কিন্তু এটা বস্তু জানেনে ৰঙা নদী নে বগী নদীৰ দলংখন কোনখন আছিলে আমি যে গাড়ীৰ গ্লাছ নমাই পেলাই যে পাৰ হওঁ কোনোবাকে কেনেবাকে দলংখন ভাঙি যাব পাৰে বুলি মানদৰা পাৰ হয় সেইখন সোৱণশিৰি সেইখন হেৰি দিক্ৰং নদী বা ভয়ংকৰ সেইখন ব্ৰিজ এতিয়া হেৰি হ'ব কাৰণ যিহেতু এইটো হাইৱে কৰি আছে সেইটো হ'ব এতিয়া ভয় লগা হৈ যায় দিক্ৰং নদীৰ পৰা যোনখন বান্দৰদুৱা পাৰ হয় আৰু এখন যে আমি ইউনিভাৰ্চিটিত গৈছিলোঁ কোনখন আছিল মাধৱদেৱ ইউনিভাৰ্চিটিখন যে গৈছিলোঁ যে ভিডিঅ' বনাবলৈ যে এগ্ৰিকালচাৰ ভেটেনেৰী কলেজ নাই হেৰি সেইটো গোগামুখত আছে গোগামুখত আছে সেইটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া ডাঙৰ আশীৰ্বাদ আমাৰ কাৰণে আমাৰ খুব শ্ৰদ্ধাৰ সাংসদ প্ৰধান বৰা ডাঙৰীয়াৰ খুব নেতৃত্বত সবল নেতৃত্বত সেইভাগ আমাৰ ইনষ্টিটিউট হৈছে আপুনি গৈছে মই দেখিছোঁ ভিডিঅ' কৰিছে এইটো আমাৰ সাংসদগৰাকীৰ নেতৃত্বত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এইটো আশীৰ্বাদ আছিল আমাৰ লখিমপুৰ জিলাবাসীৰ বাবে নহয় সমগ্ৰ উত্তৰ অসমবাসীৰ বাবে মই কেইগৰাকীমান ব্যক্তিৰ কথা আপোনাক সুধিম তাৰ আগতে মই আপোনাৰ প্ৰত্যেক মানুহৰে যিটো লাইনত থাকে তাৰ উপৰি তেওঁলোকে এটা বিশেষ প্ৰতিভা থাকে মই ভাবোঁ আপোনাৰ সেইটো প্ৰতিভা প্ৰকাশ পায় মাজে মাজে ফেচবুকত আপুনি গুণগুণায় খুব ভাল গান গায় গান মই নাগাওঁ ঠিক মানে কি হয় গান মোৰ কাৰণে এটা বিৰাট ডাঙৰ মেডিচিন আপুনি মোৰ লগত থকা মানুহক ক'লে আপোনাক ক'ব আমি যিসকলৰ লগত থাকোঁ মই এনি টাইম গানেই শুনি থাকোঁ মই পলিটিক্স কৰা টাইমৰ বাহিৰৰ টাইমখিনি গাড়ীত হওক মই শুওঁতেও গান শুনো মই গাড়ীত গৈ থাকোঁতে গান শুনো তো মই গানেই শুনি থাকোঁ কাৰ গান শুনে বেছি মই অসমীয়া গানটো জুবিন গাৰ্গৰ শুনো জুবিন গাৰ্গক ভাল পাওঁ মই অংগৰাগ মহন্তৰ গানো ভাল পাওঁ বাকী মই এনেই গজল খুব ভাল পাওঁ গোলাম আলীৰ গজল শুনো আৰু হিন্দী গান প্ৰায় শুনো কিশোৰ কুমাৰ শুনো মহম্মদ ৰফি শুনো তো মানে গান মই সকলো গানেই ভাল পাওঁ বাকী এতিয়া নতুন আমাৰ যিসকল শিল্পী আছে আমাৰ দীপলিনা গানো শুনো ঋষা ভদ্ৰজৰ গান মই খুব ভাল পাওঁ ঋষা ভদ্ৰজৰ গান ভাল লাগে তাইৰ দুই এটা গান আছে খুব ভাল লাগে মোৰ তেনেকৈ বহু শিল্পী আছে নতুন শিল্পীতে বহুত গান থাকে ধৰক আৰ্টি শিল্পীসকলৰ নামটো চোৱা নাযায় কাৰণ গাড়ীত বাজি গৈ থাকে কিন্তু আমি ছেভ কৰি ৰাখোঁ মই এখন ধুনীয়া প্লে লিষ্ট বনোৱা থাকে তো তাৰ পৰা গানবিলাক বাজি থাকে গান ভাল পাওঁ গান ভাল পালে নহ'ব আপুনি ফেচবুকত ইতিমধ্যে প্ৰতিভা লুকাই নাথাকে পেট আৰু প্ৰতিভা কিন্তু আপোনাৰ পেট লুকাইছে প্ৰতিভা কিন্তু আপোনাৰ ওলাই থাকে মাজে নহয় প্ৰতিভা সেইটো ঠিক মোৰ নহয় এইটো মই ভাল পাওঁ আৰু যে মানুহৰ নিচা থাকে কিবা এটা শুনাই দিব নাই এইটো আজিকালি মোৰ কি হৈছে মোৰ কাৰণে খুব দুৰ্ভাগ্য হৈছে যে মই য'তে যাওঁ মোক মানে ভাষণ দিবলৈ দিয়াতকৈ গান গাব দিয়ে আপুনি চাব মোৰ এই আমাৰ গাঁও অঞ্চলবিলাকতো যেতিয়া মই যাওঁ ৰঙা নদীত তাতো মোক মানুহে গান গাব দি দিয়ে তো ক'ৰবাত মই দেখিছোঁ গান গাই মই ফচিলোঁ আচলতে ভালেই হৈছে এতিয়া তো জুবিন দা গান মই ভাল পাওঁ কিবা এটা শুনাই দিয়ক ভাল লাগিব জুবিন দা এটা গান আছে মোৰ চৰ্দি লাগি আছে তথাপিতো মই আপোনাক অকণমান এনেই আৰু প্ৰত্যেকজন ডাঙৰ ডাঙৰ শিল্পীয়ে তেনেকেই কয়
নাই আজি মোৰ সঁচাকৈ চৰ্দি লাগি আছে হা মই কাহিয়ে মাজে মাজে কাহি আছোঁ মই ঠিক আছে মই কি কৈ দিওঁ ঠিক নাই ৰে দুচকু তুৰি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা আকাশত দেখোন শাৰদী জোনাক নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী ধন্যবাদ থেংক ইউ মই ৰাজনৈতিক প্ৰেক্ষাপটৰ কেইজনমান ব্যক্তিৰ নাম ক'ম আপুনি লগে লগে ৰিপ্লাই দিব লাগিব ৰেডি ঠিক আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মেণ্টৰ পীযুষ হাজৰিকা ডাঙৰীয়া নেতা মোৰ জয়ন্ত মল্ল বৰুৱা অভিভাৱক মানৱ ডেকা নেতা মোৰ অখিল গগৈ এজন খুব সুবিধাবাদী ব্যক্তি গৌৰৱ গগৈ অসমৰ বাহিৰত থাকি ভাল পোৱা ব্যক্তি লুৰিণজ্যোতি গগৈ ৰাইজক সমালোচনা কৰি ভাল পোৱা ব্যক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমাৰ কাৰণে মাৰ্গদৰ্শক অমিত শ্বাহ ডাঙৰীয়া আমাৰ নেতা বিপ্লু ৰঞ্জন শৰ্মা আমাৰ আশা ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ এজন ৰাজনৈতিক নেতা সময়ৰ লগে লগে সলনি হৈ থকা এজন ব্যক্তি প্ৰদ্যুৎ বৰদলৈ মই তেওঁক ধৰিব পৰা নাই আজমল ডাঙৰীয়া অসমৰ কাৰণে আজমল ডাঙৰীয়াৰ বিষয়ে মই নকওঁ কাৰণ তেওঁক যিহেতু এতিয়া তেওঁৰ নিজৰ ৰাইজে পাহৰি গৈছে অ'কে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কথা মই ধৰিব পৰা নাই বুলি কাৰণেই ক'লোঁ তেওঁক তেওঁৰ নিজৰ সমষ্টি ৰাইজে পাহৰিছে তাৰ কাৰণে মই মনত ৰখাৰ প্ৰাসংগিক বুলি ভবা নাই দুজনমান সাংস্কৃতিক ক্ষেত্ৰৰ মানুহৰ কথা সোধোঁ জুবিন গাৰ্গ মোৰ খুব মানে শ্ৰদ্ধাৰ আৰু খুব মই তেওঁৰ গান খুব ভাল পাওঁ প্ৰস্তুতি পৰাশৰ একচুৱেলি তেওঁক খুব ভাল লাগে মই তেওঁৰ নাটক ভাল পাওঁ মই আকৌ ৰাজনীতিলৈ গুচি গৈছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ বিজেপি দলৰ জ্যেষ্ঠ নেতা আকৌ মই বৰষা ৰাণী বিষয়ৰ কথা সুধিছোঁ অসমৰ জনপ্ৰিয় অভিনেত্ৰী আমাৰ নিশিতা গোস্বামী আছে নিশিতা গোস্বামী খুব ভাল এগৰাকী অভিনেত্ৰী মোৰ লগতো খুব ভাল শেহতীয়াকৈ সকলো অনুষ্ঠানত আমি দেখা পাওঁ দীপলিনা ডেকা খুব ময়ো ইভেন আমি ৰঙানদী কেন্দ্ৰীয় ৰঙালী বিহু পাতিছোঁ ভাল 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 শিল্পী আমাৰ যুৱ প্ৰজন্মৰ নিশ্চয় মই অকণমান আচুৰ দুজনমানৰ কথা সুধিব বিচাৰিছোঁ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তেওঁলোকৰ আঙুলিত ধৰি আমি ক'ৰবাত নক'ৰবাত সামাজিক জীৱনত আৰম্ভ কৰিছোঁ আৰু পৰহি মোৰ অনুষ্ঠানলৈকে আহিছিলে আমাৰ আচুৰ সভাপতি উৎপল শৰ্মা তেখেতক মই মিডিয়াত মাধ্যমত মই দেখা পাই থাকোঁ কিন্তু মোৰ তেওঁৰ লগত ব্যক্তিগত সম্পৰ্ক নাই যদিও ঠিকে ছাত্ৰ সন্থাৰ নেতৃত্ব হিচাপে সুন্দৰ লাষ্ট আপুনি বৰ্তমানলৈকে বিবাহ পাশতো আবদ্ধ হোৱা নাই একদম ইলেকশ্যন জিকালৈকে অপেক্ষা নেকি মানে নহয় মই খুব ভগৱান বিশ্বাসী ব্যক্তি আৰু মই আপোনাক আগতেই ক'লোঁ যে মোৰ জীৱনত যি হৈছে সকলোখিনি ভগৱানৰ দ্বাৰা হৈছে ভগৱানৰ ইচ্ছাৰ দ্বাৰা হৈছে আহিবলগীয়া সময়টো যি হ'ব মোৰ কাৰণে যি হ'ব সেইখিনি ভগৱানৰ দ্বাৰা হ'ব আৰু যদি আপুনি 2026ত নিৰ্বাচন জিকি আহে মই কৈছোঁ জিকি আহে আপুনি হয়তো এগৰাকী এনেকুৱা বিধায়ক হ'ব যি আমি কওঁ ন ইলিজিবল বেচেলাৰ চ' সেই সময়টোলৈকে যদি আমি ৰৈ থাকোঁ তেতিয়াহ'লে অসমত হয়তো তেনেকুৱা ব্যক্তি আছে বহুত আছে আপুনি বিধায়কৰ কথা কয় যদি কয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আমাৰ তেজস্বী চুৰীয়া ডাঙৰীয়া মাননীয় সাংসদ তেওঁ যুৱ সাংসদ এনেকৈ বহুত আছে বহুত ব্যক্তি আছে তো এইটো আৰু মই ক'লোৱে নহয় যে মোৰ যি হ'ব লগা আছে এইটো প্ৰভু ভগৱন্তই যেতিয়া যি আদেশ দিব আজি আপোনাৰ মাজত বহি থকাৰ মোৰ আদেশ আছিল আপোনাৰ ইমান দিনৰ পৰা ইচ্ছা কৰি আজি আমি ইমান বছৰৰ পাছত আজি একেলগে বহিছোঁ তো তেনেকুৱা ধৰণৰ যেতিয়া যাৰ লগত য'ত যি হ'ব লগা আছে দেখা যাব কিন্তু মোৰ আজিৰ তাৰিখত প্ৰাসংগিকতাটো হৈছে যে মোৰ সময় ৰাইজৰ মাজত থাকি ভাল পাওঁ আৰু যি ৰাইজৰ মাজত থকাৰ ক্ষেত্ৰত যিটো বস্তুৱে মোক ৰাইজৰ পৰা আঁতৰাই দিব তেনেকুৱা মোক একো বস্তুৱেই নালাগে অ'কে সেয়া লাগে মোৰ মোৰ ব্যক্তিগত জীৱনৰ কিবা হেৰিয়ে হওক বা মোৰ ৰাজনৈতিক জীৱনতে হওক বা যি কাৰণ মই ক'লো না আগতে এই জীৱন ৰাইজৰ কাৰণে উৎসৰ্গিত আৰু এজন ব্যক্তি থাকি গ'ল ক'বলৈ চক্ৰপাণি পৰাশৰ মোৰ খুব ভাল বন্ধু মোৰ খুব মানে মৰমৰ বন্ধু
আজি ইমান একদম কথাবিলাক বেলেগকৈ পতা হ'ল ফোনত অলপ বেলেগকৈ পতা হয় কথাবোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জনাইছোঁ তোমাৰ বাৰ্তালাপ খুব সুন্দৰ চলি আছে ভাল হওক কেনেকুৱা লাগিলে খুব সুন্দৰ হৈছে ভাল হৈছে ধন্যবাদ এদিন যাম আপোনাৰ সমষ্টিলৈ আপুনি আহক মোৰ সমষ্টি নহয় আমাৰ গাঁৱলৈ আমাৰ ফুৰিবলৈ যাম আমাৰ গাঁৱলৈ আহক আমাৰ গাঁওবোৰ থাকি ভাল পাব আপুনি আমাৰ তাতে আপুনি খুব আপুনি মানে এটা গাঁৱলীয়া পৰিৱেশ পাব নিজৰ লগা একদম যাম সোনকালে যাম আৰু তাত খুব ধুনীয়া আমি ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম থেংক ইউ ছ' মাছ আজিলৈ বিদায় দিছোঁ থেংক ইউ